নমস্কাৰ এডি24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ্যাশট্যাগ জীৱনৰ ৰঙত আমাৰ অতিথি এনেকুৱা এটা পৰিয়াল আচলতে তেওঁলোকৰ ৰক্তত তেওঁলোকৰ ৰন্ধ্ৰত সংগীত আছে। তেওঁলোকৰ এই সংগীতৰ লেগেসি তেওঁলোকে বহু বছৰৰ পৰা অব্যাহত ৰাখিছে আৰু এতিয়াও প্ৰবাহিত হৈ আছে। তেওঁলোকৰ সংগীতেই তেওঁলোকৰ কথাই তেওঁলোকৰ চিনাকি। কিন্তু শেহতীয়াকৈ তেওঁলোকে যথেষ্ট এক ডাঙৰ সমস্যাৰ মাজেৰে কিছু সময় পাৰ কৰিবলগীয়া হৈছে। কিন্তু তাৰ মাজতো এই প্ৰত্যাহ্বান নেওচি তেওঁলোকে আকৌ জীৱনৰ ৰং বিচাৰি তেওঁলোকৰ নিজৰ ধাৰালৈ ঘূৰি আহিছে। তেওঁলোকক সকলোৱে চিনি পায়, নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও আজি কিছু ব্যতিক্ৰমী কথাৰে আৰু কিছু গীতেৰে আমাৰ এই সন্ধিয়াটো জীপাল কৰিবলৈ আমাৰ মাজত আজি উপস্থিত হৈছেহি আপোনালোকৰ সকলোৰে চিনাকি সংগীত শিল্পী মঞ্জুস্না মহন্ত, লগতে সংগীত শিল্পী তেখেতৰ স্বামী হৃদয় গোস্বামী, আৰু তেওঁলোকৰ লগত আছে আমাৰ বহু কথা আৰু কিছু স্মৃতি। আহক তেন্তে পলম নকৰি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ কিছু কথা আৰু কিছু গীতৰ মাজেৰে। মঞ্জুস্নাবাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ, লগতে মই হৃদয়ক স্বাগতম জনাইছোঁ আৰু লগতে তেখেতৰ পুত্ৰ অয়নকো স্বাগতম। অয়নে নিজেও মিউজিক কৰি আছে, গতিকে আপোনাৰ লগতো কিছু কথা পাতিম। অয়নৰ গীতো শুনিম আজি। আৰম্ভ কৰিছোঁ মঞ্জুস্নাবাৰ পৰা, কাৰণ বহু কথাই আছে, লগতে গীতো আছে। কিমান সময় আমি পাওঁ নাজানো, তথাপিও জিৰণিৰ পৰা মঞ্জুস্না মহন্তলৈ আৰু লগত এটা ডাঙৰ লেগেসি নহয় জানো আপোনাৰ পৰিয়ালটো গোটেই চাৰিওফালে সংগীতৰ এটা বাতাবৰণ। গতিকে মই চাপ বুলি ক'লে শব্দটো আচলতে ভুল হ'ব, হয়তো এটা দায়িত্ব আপোনাৰ লগত আছে ইমান দিনৰ পৰা, মানে একেবাৰে জন্মৰ পৰাই আপুনি সেই হয়তো দায়িত্ব এটা লৈ এই গোটেই লেগেচিটো আগবঢ়াই লৈ যোৱাটো, আৰু তাৰ পাছত হয়তো সেইটো অয়নলৈ যাব। কিমান খলাবমা এই যাত্ৰাটো অলপমান আপোনাৰ পৰা জানিম। আৰু নাই, লেগেচিৰ কথাটো বা দায়িত্বৰ কথাটো যে ক'লে আপুনি, সেইটো অনুভৱ আহিছে বহুত পিছত। আৰু বাকীটো ঘৰখন সংগীত, চাৰিওফালে সংগীত, খেলা ধূলাও আছিলে লগত। মামা আছিলে লগত, খগেন মহন্ত, মা নিকুঞ্জলতা মহন্ত, দেউতা কেশৱ মহন্ত। মানে নামবোৰ শুনিলেই নহয়, মানে আমাৰ একদম শিহৰণ এটা আহে নহয় জানো। তেওঁলোকৰ গীতসমূহ শুনি, তেওঁলোকৰ সৃষ্টি শুনি আমি ডাঙৰ হওঁ। আৰু আপোনাৰ মাতৃ এগৰাকী নিজেই এগৰাকী তেওঁ লোকগীত মানে বৰগীতৰ এগৰাকী সাধক আছিলে, লোকগীতো গাইছিলে, হয়, গতিকে সকলো গীতেই গাইছিলে। মানে মাহঁতৰ ঘৰখন যি দেখিলোঁ, পিছত এইবিলাক কথাই মানে অনুভৱ কৰিলোঁ। মোৰ ককা হৰেন্দ্ৰনাথ মহন্ত, সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্তদেৱ, ককা আছিলে আচলতে সুগায়ক, এগৰাকী সংগীতজ্ঞ মানে। আৰু তেওঁ সত্ৰীয়া গীত মাত, আমাৰ ভক্তি পৰম্পৰাৰ যিবোৰ গীত মাত, সেই গীত মাতৰ চৰ্চা আমাৰ ঘৰত হৈছে। মানে সত্ৰত সেইটো হ'বই লাগিছিলে নহয়, সংগীত এটা তাৰ মানে অংশ আছিলে নহয় ধৰ্মৰ লগত। মানে শংকৰদেৱৰ সেইটোৱেইটো ডাঙৰ হেৰি আছিলে নহয় জানো, সংগীত তেওঁৰ মানে মাধ্যম আছিলে ধৰ্ম প্ৰচাৰ কৰাৰ, নহয় জানো, এটা ধৰ্ম প্ৰচাৰ কৰাৰ মাধ্যম। গতিকে সেই সংগীতৰ চৰ্চাটো আমাৰ মাহঁতৰ ঘৰখনত যিহেতু হৈছিলে, সেইকাৰণে মাহঁতৰ 11টা ল'ৰা ছোৱালী আছিল দেই, আৰু প্ৰত্যেকগৰাকীয়ে এই চৰ্চাত নিজকে নিয়োজিত কৰিছে, প্ৰত্যেকগৰাকীয়ে। অসমত বাৰু খগেন মহন্তক বা মাৰ নামটো অলপকৈ বা অন্যান্য তেখেতসকলকো জনাই সেই ক্ষেত্ৰত জানে। আমাৰ ডাঙৰ মামা আছিলে হেমেন্দ্ৰনাথ মহন্ত, তেওঁ খোল বজাইছিলে, বৰ বেলেগ ধৰণৰ আছিলে মানে তেওঁৰ। আমি সেইবোৰ আমাৰ স্মৃতি একদম মনত মানে সজীৱ হৈ আছে। গতিকে যেতিয়া দেখিছিলোঁ মাহঁতৰ ঘৰখনত গোটেই ল'ৰা ছোৱালী তেওঁলোকৰ যেতিয়া লগ হয়, মানে বিভিন্ন চাকৰি সূত্ৰে বিভিন্ন ঠাইত আছে, কিন্তু তেওঁলোকৰ এটাই মানে লগ হ'লে এটাই চৰ্চা আছিলে, সেইটো হ'ল সংগীত। বহি যায় মানে, কোনোবাজন যদি খোল বজাইছে, কোনোবাই তালযোৰ লৈছে, কোনোবাই গীত গাইছে, তেনেকুৱাত দেখিছোঁ মামাহঁত, মানে খগেন মামা, মোৰ খগেন মামাৰ তলৰজন নৃপেন মামা, দিগেন মহন্ত, সৰু মামা আমাৰ, তাৰপিছত ডাঙৰ মামাটো আছেই, তেনেকৈ মামাহঁত, মোৰ জেঠাই আছিলে হেমলতা মহন্ত, তেওঁ মানে এনেকৈ দেখিছোঁ সংগীত তেওঁলোকৰ। মানে আপোনালোকে হয়তো সংগীতৰ বাহিৰে অন্য খুব কমহে দেখিছে, একদম দেখা নাই। আৰু তেওঁলোকক মানে অন্য কথা পতাও বেছিকৈ নাই দেখা।
গতিকে সেইটো আমাৰ ঘৰত এটা মানে অভ্যাস আছিলতো গতিকে আমি কথা বুলি ক'লে সেইবোৰ পাতিব লাগে বুলি বুজিছিলোঁ আৰু তেনেকুৱা আৰু দায়িত্বৰ কথাটো যেতিয়া তেওঁলোকক হেৰুৱাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া অকণমান গুৰুত্বটো বাঢ়িলে যে নোহোৱা হৈ গ'ল দেখোন মানুহবোৰ যে তেওঁলোকৰ এই যে বিৰাট মানে ভঁৰালটো সেইটো কি হ'ব এতিয়া সেইটো তাতে ৰৈ যাব নেকি ৰৈ কিন্তু যোৱা নাই আমাৰ জেনেৰেশ্যনতো আমি তেনেকৈ মাহঁতৰ পৰিয়ালটোত সংগীতটো চলিছিলে দেউতাও কিন্তু মোৰ দেউতা তেওঁ কিন্তু এজন মানে এই সত্ৰীয়া পৰম্পৰাৰ মাজতে ডাঙৰ হোৱা মানুহ গতিকে তেওঁ খোল বজাইছিলে তেনেকৈ মানে ৰাহি জোৰাটো তেনেকুৱা তেওঁলোকৰ আৰু মামাৰ কথা বাৰে বাৰে খগেন মামাৰ কথা এইকাৰণেই কৈছোঁ যে মামা আমাৰ ঘৰতে আছিলে মানে মাৰ লগত একেলগে মানে মামাই খুব ধেমালি কৰি কেতিয়াবা কয় আৰু যে মইতো যৌতুকত আহিছিলোঁ বাইদেউৰ লগত এই বুলি কয় মানে বিয়াৰ পিছতে দেউতা মা আৰু মামাক একেলগে থকাই আমি মানে দেউতাহঁতৰ বিয়াৰ পিছত একেলগে আছে আৰু আমি জন্মৰ পৰা দেখিছোঁ গতিকে দেউতা মাৰ পিছতেই এজন আমাৰ ঘৰৰ অভিভাৱক হ'ল খগেন মামা আৰু যি কাৰণে আমি তেওঁক মামা বুলি যদিও মাতিছিলোঁ ধন মামা বুলি ঘৰত মাতিছিলোঁ কিন্তু তেওঁ কিন্তু আমাৰ ঘৰৰ এজন মানে দেউতাৰ বৰপুত্ৰৰ দৰে তেওঁৰ হেৰি আছিলে কথাবোৰ আছিলে গতিকে তেওঁৰো বিয়াৰ পাছত তেওঁৰ ল'ৰা ছোৱালীক যে পাপন মাজনী আমাৰ অংগৰাগ কিংকিনী তেওঁলোকক মানে তেওঁলোকে মোৰ মা দেউতাক জেঠাই জেঠু নক'লে আইটো ককা ক'লে এইটো মামায়ে শিকাই দিলে অৰ্থাৎ মামাই দেউতাক সেইধৰণে গ্ৰহণ কৰিছিলে তেওঁৰ পিতৃৰ দৰে মানে গ্ৰহণ কৰিছিলে তেওঁৰ কৈছিলেও যে মোৰ ফ্ৰেণ্ড ফিলচফাৰ গাইড তেওঁলোকে এতিয়াও মানে আইতা ককা বুলিয়ে মানে তেওঁলোকক আইটো ককা গতিকে সেই ধৰণৰ এটা পৰিৱেশত আমিবোৰ ডাঙৰ হ'লোঁ আৰু ডাঙৰ হ'লোঁ মানে আমাৰো কাম কেনেকুৱা আছিলে মানে ধৰা কিবা প্ৰয়োজন হৈছে ক'ৰবাত কিবা গাব লাগে আমি মানে ঠিক আনুষ্ঠানিক হেৰি প্ৰশিক্ষণেৰে আমি সংগীত শিকা নাই আমি বহি গৈছোঁ মানে মামাহঁতৰ লগতে বৰগীতৰ যদি হৈছে বৰগীত শিকিছোঁ লগত মামা যদি বিহুৰ কিবা এটা কৰি আছে বিহু শিকিছোঁ মামাৰ লগত এনেকৈ মামা মা এইসকলে আচলতে পিছলৈ অনুভৱ কৰিলোঁ যে এওঁলোকেতো মোৰ গুৰু সকলোখিনি তেওঁলোকৰ পৰাই শিকিছোঁ ঘৰৰ পৰাই আপোনাৰ বুনিয়াদ পিছলেহে মই হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ মই তালিম লৈছোঁ প্ৰয়োজন সেইটো কণ্ঠটো ঠিকে ৰাখিবলৈ বুলি ভাবি কিন্তু আচল প্ৰশিক্ষণ মোৰ এইখিনিহে গতিকে মামাই ধৰা মই যেতিয়া সৰু মোৰ কিমান মাননো বয়স হ'ব তেতিয়া ধৰা 8-9 বছৰমানতে নেকি মা আমি শদিয়ালৈ যামেই মামাৰ লগত ৰেডিঅ'লৈ হাতত ধৰি আমিও গৈছোঁ মোকেই প্ৰথম গোৱাই চাইছে কাৰণ সৰু ল'ৰা ছোৱালীৰ গান সেইটো গতিকে মই তেতিয়া সৰু মোৰ মুখতে দি পেলাই চাইছে গানটো ভাল লাগিবনে নাই তাৰপিছত গ্ৰুপত শিকাইছে আমি গৈছোঁ ৰেডিঅ'লৈ আমাৰ তেনেকুৱা মানে ৰেডিঅ'ত অডিশ্যন পাছ কৰাটো বহুত পিছত আহিছে মোৰ কিন্তু সেই অকণিৰ মেললৈ গুচি গৈছোঁ তাৰমানে মামাৰ লগতে অকণিৰ মেলত গৈ মামাৰ লগতে গান গাই আছোঁ গতিকে ৰেডিঅ'ৰ অভিজ্ঞতা তাৰ পৰাই আৰম্ভ ৰেডিঅ'টো আমাৰ মানে সেইকাৰণে আৰু ঘৰ এখন মানে ঘৰতে আৰু তাৰ মানে এটা প্ৰশিক্ষণৰ এটা আচলতে ঠাই সেইটো ৰেডিঅ'ৰ পৰা কিমান যে শিকিছোঁ আৰু কিমান মানুহৰ সান্নিধ্য পাইছে কিমান মানুহৰ সান্নিধ্য সেইটোতো ক'বলৈকে আছে দেউতাৰ জৰিয়তে মামাৰ জৰিয়তে আমি সাংস্কৃতিক জগতখনৰ সকলোকে লগ পাইছোঁ আৰু মানে ঘৰৰ এজন সদস্য বুলি মানে ভাবি আছোঁ সকলোকে কোনোবা যদি খুৰা কোনোবা মামা সেইধৰণে কোনোবা বৰদেউতা কোনোবা এই ধৰণে গৈ আছোঁ আমি তাৰমানে এই আমাৰ চিৰনমস্য ব্যক্তিসকলৰ হয়তো কেতিয়াবা কোলাটো উঠিছে আপুনি সেয়াও আশীৰ্বাদ নহয় একেবাৰে মানে ভাবিলে আচৰিত লাগে আৰু আজি আমাৰ সৌভাগ্য এইটোৱে মই আকৌ কৈছোঁ যে আমি পৰিয়ালটিৰ এগৰাকী সদস্য নাই তেখেত বেংগলোৰত আছে এতিয়া বাকী 3গৰাকীক পাইছোঁ আপোনাৰ ছোৱালী বৰ্তমান বেংগলোৰত আছে হ'লেও অয়নক পাইছোঁ দাদাক পাইছোঁ মই দাদাৰ ওচৰলৈ আহিছোঁ আপুনিও এক্টিভলি সংগীতৰ সৈতে জড়িত মানুহ আপুনি এগৰাকী শিল্পী গতিকে মই কিমান দূৰ সোধা উচিত নাজানো হ'লেও মঞ্জুস্নাবাৰ সৈতে আপোনাৰ প্ৰথম সাক্ষাতৰ কথাখিনি অলপ জনাব নেকি কেনেধৰণে চিনাকি হৈছে প্ৰথম সাক্ষাৎ মানে কি মই গুৱাহাটীলৈ যেতিয়া আহিলোঁ পঢ়িবলৈ হয় মই আৰ্য বিদ্যাপীঠত পঢ়িছিলোঁ হয় মানে আমাৰ দিনত প্ৰি ইউনিভাৰ্চিটি আছিলে হয় PU বুলি কয় নহয় PU মই PU পঢ়ি থাকোঁতে তেওঁৰ ককায়েক সাগৰৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ হ'ল বোলে সাগৰেও খুব ভাল ড্ৰাম বজাইছিলে তেতিয়া আমাৰ এটা গ্ৰুপ আমি কৰিছিলোঁ মই সাগৰ আমাৰ জয়ন্ত গগৈ গীটাৰ জয়ন্ত গগৈ
আৰু কেইজনমান এনেকৈ মিলি পেলাই আমি এটা জিঞ্জিৰি বুলি এটা আমি মানে বেণ্ড এটা বনাইছিলোঁ তেতিয়া আচ্ছা সেইটো 78ৰ কথা কৈ আছোঁ মই দেউতাই দিছিলে নামটো 78ত তাৰপিছত আমিতো একলগ হ'লোঁ এতিয়া নাম এটা লাগে এতিয়া নামটোৰ কাৰণে এওঁলোকৰ ঘৰলৈ গ'লোঁ আচ্ছা তেতিয়া মোৰ শহুৰ দেউতা তেওঁ নামটো দিলে জিঞ্জিৰি জিঞ্জিৰি কি কৰিলে আমি গোটেইবিলাক হেৰি হৈ আছোঁ মোৰ প্ৰথম মই তেওঁক লগ পাইছোঁ তেতিয়া তেওঁ কি বুলি ক'ম সৰু ছোৱালী আৰু 5-6 সৰু ছোৱালী তেতিয়া আৰু যাওঁ লগ পাওঁ ইমানখিনিয়ে বিশেষ একো নাই মই যেনেকৈ ডাঙৰ হৈছোঁ এওঁ তেনেকৈ ডাঙৰ হ'ল এটা সময়ত গৈ পেলাই তেওঁ গাভৰু হ'ল মই অৱশ্যে দেখাই আছিলোঁ তেতিয়া তাৰপিছত এই গান বাজনাৰ কাৰণেই আমাৰ এট্ৰেকশ্যনটো হ'ল মানে বেলেগ ধৰণৰ এট্ৰেকশ্যনটো নহয় আৰু এই গান বাজনাই গম পাইছোঁ সেইবিলাক হৈ কেতিয়ানো আমি প্ৰেমত পৰিলোঁ মই নাজানো হঠাৎ এদিন গম পালোঁ যে আমাৰ প্ৰেম হৈছে দেখোন তাৰপিছত কথা বতৰা যেতিয়া হ'ল তেওঁ ক'লে মোৰো হৈছে বোলে হয় নেকি হ'ব তেতিয়াহ'লে প্ৰেমটো একেবাৰে যুগমীয়া কৰিবৰ কাৰণে লৈ আহিলোঁ আৰু তেতিয়া মানে হৃদয়ত জোৰণি আৰু নহয় হৃদয়ত জিৰণি কিন্তু কথাটো হৈছে এনেকুৱা যে কেতিয়াবা এনেকুৱা ফিল কৰে নেকি যে আপোনাক দুয়োগৰাকীৰ যিটো বণ্ডিংটো তাত ক'ৰবাত নহয় ক'ৰবাত সংগীতৰ এটা খুব গুৰুত্ব আছে অবভিয়াছলি এইটোতো হয় সাংগীতিকেই গোটেই পৰিচয় মানে বা চিনাকি আধাৰটো আমাৰ আচলতে কি বিয়াৰ পিছত প্ৰথম কাজিয়াখন সংগীত লৈয়ে হৈছিলে আকৌ আচ্ছা কেনেকুৱাকৈ মই অলপ বেলেগ ধৰণৰ কেতিয়াবা কিবা গানৰ কথা কওঁ যিবিলাক ধৰণৰ গান তেওঁ ভাল নাপায় অ'কে এইটো এনেকুৱা নহয় মোৰ আকৌ সেইটো ভাল লাগে সেইটো লৈ পেলাই তেওঁৰ লগত মোৰ মানে মত বিৰোধ কাজিয়া একজেক্টলি ন কাজিয়া নামতানামতি হৈ গ'লগৈ লাষ্টত গানৰ কাৰণে তাৰপিছত সেয়া আকৌ মিট মাত কৰি দিলে মোৰ শহুৰ দেউতাই আহি আচ্ছা নহয় এওঁক বুজাইছে তই ভাল নাপাব পাৰ কিন্তু এইটো গানৰ ধাৰাটো এটা আছে আৰু এইটো ভাল পায় মানুহে ভাল পোৱা বস্তুটো ভাল নোপোৱা কৰিবি এনেকুৱা ধৰণৰ আমাৰ চৰ্চাও সেই সংগীত লৈ মানে দিনটোৰ আচলতে আমি দিনটোৱে ইজনে সিজনক খুব বেছি 4 ঘণ্টামান লগ পাওঁ 4-5 ঘণ্টা তেতিয়াৰ পৰা এতিয়ালৈকে আচ্ছা 4-5 ঘণ্টামানহে লগ পাওঁ কথা পাতিবলৈ আৰু সেই যিখিনি সময় লগ পাওঁ সংসাৰৰ অন্যান্য কথাবিলাক থাকিবই তাৰে মানে 80% আমি সেই মিউজিকৰ কথাই পাতোঁ আৰু পাতোঁ বুলি নাপাতোঁ ওলাই যায় আহি যায় কি হৈছে কি নাই হোৱা কেনেকুৱা হ'ব লাগে কেনেকুৱা হৈছে কেনেকুৱা হৈ আছিল এই এনেকুৱা ধৰণৰ ডিছকাশ্যনবিলাক সদায় হয় মানে টপিকটো যদিও পুৰণা ছাবজেক্টটো সদায় নতুন তেনেকৈ চলি আছে আৰু এই ধৰণৰ আলোচনাৰ পৰা আচলতে সৃষ্টিও বহুত হয় নহয় জানো মানে ধৰক এনেকুৱা হয় নতুন এটা কথা পাতোতে ওলাই যায় আৰু এটা নতুন এটা হয়তো আমি আইডিয়া পাওঁ কেতিয়াবা এই ধৰণৰ কথা আৰু তেখেতে যিহেতু গানৰ কথা ক'লে আমিও দেখিছোঁ বা আমিও জানো যে আপুনি খুব চিলেক্টিভ আপুনি সংগীতৰ ক্ষেত্ৰত মানে সেইটো আমি দেখিছোঁ আপোনাৰ যিটো ধাৰা আচলতে এটা সেইটো আপুনি কি বুলি ভাবে যে কাৰণ আমি আপোনাৰ পিতৃৰ কথাও জানো তেখেতৰ ফালৰ পৰাতো কেতিয়াও এনেকুৱা প্ৰেছাৰ নাছিল যে এই ধৰণৰ জনাৰ বা এই ধৰণৰ গীতেই হয়তো তুমি গাব লাগিব এই ধৰণৰটো কেতিয়াও নাছিল হয়তো ঠিক প্ৰেছাৰ বুলি নকওঁ তেনেকুৱা মোক কেতিয়াও জোৰ কৰা নাছিলে কাৰণ দেউতাই সদায় নতুনৰ প্ৰতি দেউতা খুব হেৰি আছিলে আগ্ৰহী আছিল মানে নতুনে কি কৰিছে নতুন হ'ব লাগে নতুনৰ চিন্তাবোৰ সদায় বেলেগ হয় আৰু গতিকে নতুন হিচাপে দেউতাই খুব নতুনৰ লগত মানে মিলি থাকি ভাল পাইছিল দেউতাই কথা পাতি শ্বেয়াৰ কৰি ভাল পাইছিলে নিজৰ কথাবোৰ কিন্তু এটা কথা দেউতাই সদায় কাৰণ দেউতা মোৰো যেনেকৈ মামাই কৈছিলে ফ্ৰেণ্ড ফিলচফাৰ গাইড মোৰো কিন্তু দেউতা গাইড এজন ফ্ৰেণ্ডো আছিলে দেউতা ফিলচফাৰো গতিকে দেউতাৰ লগত আৰু আমাৰ ঘৰত দেউতাইতো এই কথাবিলাক আমাক মানে ঠিক শিকাইছোঁ বুলি নহয় সেই পৰিৱেশটো গঢ়ি থৈছে গতিকে দেউতাক দেখিছিলোঁ দেউতাই সদায় কৈছিলে যে
আমাৰ মানে অগ্ৰজসকলৰ সৃষ্টিবিলাক লৈ পেলাই প্ৰায় আলোচনা কৰিছিলে ধৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই কৈছে কি কৰিছিল মা জাননে কাৰেঙৰ যেতিয়া সংগীত কৰিছে তেওঁ কেনেকৈ নতুনত্ব আনিছিল জাননে নিজৰ ভাষাটোৰ নিজৰ জাতিটোৰ নিজৰ মানে সুৰ মাতবোৰ সেইবোৰ বিচাৰি বিচাৰি উলিয়াইছিলে খান্দি উলিয়াইছিলে সেইবোৰ যেতিয়া পাইছিলে তেওঁ পাগল হৈ গৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা ইউৰেকা বুলি কৈছিল জাননে এইবোৰ চব দেউতাৰ মুখত শুনা মই পঢ়িব লগা হোৱা নাই এনেকে কৈছিল জাননে তাৰপিছতে গছে গছে পাতি দিলে সুৰৰে শৰাই গীতটো হৈছিল তই জাননে বাৰু এই এনেধৰণে কথাবিলাক যেতিয়া পাতি গৈছিল তেতিয়া মানে দেউতাই সেই যিটো সংগীতৰ ধাৰা অসমীয়া সংগীতৰ ধাৰা বুলি ক'লে তাত কেনেধৰণৰ মানে কণ্ট্ৰিবিউশ্যনবিলাক সেই তাৰে সেইবোৰ সেই সমলবোৰ কেনেকৈ লৈছিলে সেইবোৰ যেতিয়া কৈ গৈছিল তেতিয়া বুজি গৈছিলোঁ যে আচল কথা হ'ল মোৰ যদি কিবা এটা পৰিচয় দিবলৈ হয় প্ৰথম মোৰ মাটিৰ খোপনিটোহে তাৰপিছতহে মই কিবা নতুন কৰিবলৈ যাব লাগিব নতুনৰ নামত মই বেলেগক অনুকৰণ কৰিলে মই নতুন হৈ নাযাম মোৰ নিজৰ মাটিৰ খোপনি হেৰুৱালে মই নতুন হৈ থাকিব নোৱাৰিম মোক নতুন বুলি নক'ব এই বস্তুবিলাক চেতনাবিলাক দেউতাই মানে খুচৰি জগাই দিছিলে সেইটো আমি পিছত অনুভৱ কৰিছোঁ এনেকুৱা চেতনা জগাইছে বুলি কিন্তু আমাৰ ভাল লাগিবলৈ লৈছিলে বা আমি সেই গীত মাতবিলাক আমাৰ চেতনাত থাকিছিলে থকাৰ কাৰণে ধৰা মই নিজে যেতিয়া কম্প'জ কৰিছোঁ লৰিয়লি সৰু চৰাই গানটো সেই গানটো যেতিয়া কম্প'জ কৰিছে দেউতাই গীতটো লিখিছে দেউতাই সুৰটো শুনিয়ে কৈছে তই এইটো নতুন সুৰ কৰিছ নেকি মোক চাওঁ তাতে দেউতাই সেই অকণমান আমাৰ ভক্তি গীতৰ অকণমান মানে তাত এটা এটা এলিমেণ্ট এটা ক'ৰবাৰ পাইছে মানে দেউতাই তেনেকুৱা কৰিছ নেকি মই চাওঁ কৰিছোঁ সেইটো নতুন হৈছে তোৰ গানটো সেই তেনেকুৱা মানে সেই বস্তুবিলাক সেই চৰ্চাবিলাক মানে আৰু উৰ্বৰ কৰি তোলে নহয় জানো কথা বতৰা একদম মানে গতিকে সেইকাৰণে কি হয় আৰু মানে ভাল বেয়া এইটো নাজানো কিন্তু আমাৰ চৰ্চাটোৱে সেইটোৰ বাহিৰে এটা বেলেগ আমি পৰিৱেশত সোমায়ে পোৱা নাই নহয় গতিকে সিয়েই আমাক মানে কি দি আছে তাৰমানে ইন্ধনটো সেইটোৱে তাৰমানে আমাৰ আমি বেলেগ এটা নাই পোৱা গতিকে সেইটোকে কৰি গৈছোঁ আৰু যেতিয়া দেখিছোঁ মানুহে গ্ৰহণ কৰিছে ধৰা প্ৰশংসা কৰিছে কেতিয়াবা এই গানটো লৈ পেলাই বা অন্যান্য কিবা গান লৈ তেতিয়া গম পাইছোঁ যে এইটোৱে আচলতে ৰাস্তা গতিকে সেই ৰাস্তা দেখুৱাই দিয়া কামটো সেইটো ধৰণে কৰিছে আৰু আচলতে কি হয় আমাৰ সাধাৰণ কথা বতৰাৰ মাজত যেতিয়া এই ধৰণৰ কথাবিলাক আলোচিত হয় ৰৈ যায় নহয় মাছল মেমৰিৰ নিচিনাকৈ আৰু সেইবোৰ জ্ঞান হয় আচলতে নহয় জানো এতিয়া আপুনি অতিৰিক্তভাৱে আৰু জ্যোতিপ্ৰসাদৰ সেই গীতসমূহৰ ইতিহাস পঢ়িবলগীয়া হোৱা নাই যিহেতু ৰৈ গৈছে দেউতাই কোৱা কথাৰে তাৰপিছত যেতিয়া গৈছোঁ মানে তেতিয়া হয়তো অলপমান কিতাপখনৰ মাজলৈ যেতিয়া গৈছোঁ তেতিয়া খুব ভাল লাগিছে মনটো যে এইটোৱে কৈছিলে দেউতাই সেই কথা মই অয়নৰ সৈতেও কিছু কথা পাতিম কাৰণ সেই মই যিটো আৰম্ভণিত যিটো কথা ক'লোঁ যে এটা লেগেচি এটা দায়িত্ব সেইটো আপোনালৈও আহিছে সেইখিনি কথা মই পতাৰ আগতে মঞ্জুথা বাৰৰ পৰা এটি গীত সকলোৱে আশা কৰিব প্ৰথমতে এটি গীত আপোনাৰ পৰা শুনিম তাৰ পাছত আৰু কিছু কথা কি শুনাব গান গাব লাগিব ন একদম লাগিব বাপৰে লৰিয়লি গানটোৰ কথা কৈছিলোঁ সেইটোকে অকণমান শুনাই ঠিক আছে আৰম্ভ কৰোঁ সেইটো লৰিয়লি সৰু
লাগিলে বহুত দিনৰ মূৰত শুনিলোঁ Thank you. আৰু মই গীতটিলৈ যোৱাৰ পূৰ্বে অয়নৰ সৈতে কিছু কথা পাতিম বুলি কৈছিলোঁ যে অয়ন এই যে লেগেচিটোৰ কথা আমি ক'লোঁ আপুনি মঞ্জুস্না মহন্ত আৰু হৃদয় গোস্বামীৰ আপুনি পুত্ৰ আপুনি কেশৱ মহন্ত নিকুঞ্জলতা মহন্তৰ নাতি আৰু দায়িত্ব আৰু গধুৰ হৈ গৈ থাকে নহয় জানো মানে আপোনালোকে সংগীতটো এইটো মই যে ক'লোঁ আপোনাক ইতিমধ্যে যে একদম তেজতেই আছে আপোনালোকৰ ৰক্তত আছে ৰন্ধ্ৰত আছে সংগীতক আপোনালোকে কেনেধৰণে পাইছে মায়ে যিখিনি কথা ক'লে তেওঁলোকৰ পৰিৱেশটো বেলেগ আছিল হ'লেও এতিয়াও এটা সংগীতৰ ধাৰা এতিয়াও আছে আপোনালোকে কেনেধৰণে পাইছে তাৰমানে সংগীতৰ প্ৰথম যিটো এনকাউণ্টাৰ হৈছে মোৰ লাইফত মাৰ জৰিয়তে হৈছে তাৰমানে আৰু এতিয়া গান গাম বুলি ভবা নাছিলোঁ কিন্তু আগতে সৰুতেও মায়ে গান গাবলৈ লৈ যায় মাৰ কিছু এনেকুৱা কেছেটত মানে এলবামত এজ এ চাইল্ড পাৰফৰ্মাৰ মানে চাইল্ড আৰ্টিষ্ট মানে ছিংগাৰ হিচাপে গ্ৰুপত ভইচ থাকে মোৰ এটা গানত আছে তেনেকৈ এই প্ৰতিভাটো মই ভবা নাছিলোঁ কিবা চিৰিয়াছলি লোৱা নাছিলোঁ এদিন গৈ এই প্ৰফেশ্যনটোতে যে মই আহিম মই চাকৰি কৰিছিলোঁ পুনেত আছিলোঁ কণ্টেণ্ট ৰাইটিং কৰিছিলোঁ মই মাৰ্কেট ৰিচাৰ্চ ফাৰ্মত তাৰ সেই কৰোণাৰ সময়তে লকডাউনৰ সময়ত মই উভতি আহিব লগা হ'ল তাৰ পৰা আৰু সেইটো সময়ত মানে মোৰ এনেই তাৰ আগতেও ইউনিভাৰ্চিটি কলেজ তেতিয়াও মই এনেকুৱা ইভেণ্টছবিলাকত মই মানে অংশগ্ৰহণ কৰিছিলোঁ মই গাইছিলোঁ কিন্তু চিৰিয়াছলি লোৱা নাছিলোঁ তথাপিও মানে মই একচুৱেলি মোৰ লাইন অফ থটটো অকণ বেলেগ আছিল তেতিয়া তাৰপিছত মই যেতিয়া আহিলোঁ পুনেৰ পৰা উভতি এতিয়া মোৰ এটা কম্প'জ কৰা গান মই বহুত বছৰ আগতে কলেজত থাকোঁতে তাৰমানে ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে কৰা সেই গীতটো তাৰমানে মাক মই শুনাইছিলোঁ এবাৰ মায়ে মানে সেই লকডাউনৰ সময়ত মানে একদম জবলেছ হৈ গ'লোতো তো সেইটো সময়ত মায়ে ক'লে কি তই সেই গানটো এবাৰ মানে হেৰি কিয় নকৰ সম্পূৰ্ণ গান হিচাপে তই কিয় নাভাব এটা প্ৰফেচনেলি তই ছিংগাৰ হিচাপে ৰেকৰ্ড কৰ তো মই তেতিয়া ভাবিলোঁ হয়ো গানটো কাৰণ বহুত তাতে মোৰ ইম'শ্যনছ আছে খালি সেই গানটোত কথা মানে লিৰিক্স নাছিলে তো সেইটো সময়ত মায়ে মোক সহায় কৰিলে আৰু মানে ককাই লিখি থোৱা এনেকুৱা তাৰমানে কথাৰে তাৰমানে সেই গীতটো সম্পূৰ্ণ হ'লগৈ তাৰমানে তো তেনেকৈ প্ৰথম মই গীতটো ৰেকৰ্ড কৰিলোঁ গানটোৰ নাম নিজান নিজান প্ৰথম ৰেকৰ্ডেড ছং সেইটো মোৰ তাৰপিছত এটা মই অলমষ্ট 10 songs 10টা গান মই কৰিলোঁ ছিংগলছ আৰু 10টা আনৰিলিজ আছে তেনেকৈ মই কৰি গৈ আছোঁ কাম সেয়া আৰু আপোনাৰ ককাৰ যিমানখিনি সৃষ্টি হয় আপুনি নিশ্চয় জানে হয় সেইখিনি আপুনি কেনেধৰণে চায় সেই মানে সাংঘাতিক এটা লাইব্ৰেৰী সৃষ্টি মানে আপোনাৰ কাৰণে হয় ককাৰ সেই শব্দবোৰ তেখেতৰ শব্দৰ চয়ন মই পাৰ্চনেলি মই মিছ কৰোঁ ককাক এতিয়া তো হেৰিত কাৰণ এতিয়া হয়তো মোৰ আৰু সহায় হ'ল হয় ককাৰ পৰা আৰু শিকিবলৈ তাৰমানে এতিয়া মেচিউৰিটি লেভেলটো তেতিয়া সৰুতে ঢুকালে মই সৰু থাকোঁতে তেখেত ঢুকালে তো তেতিয়া মেচিউৰিটি লেভেলটো ইমান নাছিলে ককাৰ লগত মই সেই আলোচনাটো কৰিবলৈ কেতিয়াও নাপালোঁ বা মনৰ ভাৱটো হয়তো প্ৰকাশ কৰিব নাপালোঁ এইটো পৰ্যায়ত চাগে মই পাৰিলোঁ হয় বা মোৰ কিছুমান চিন্তাধাৰাবোৰ ককাৰ লগত মোৰ সেই আলোচনা কৰা বিৰাট এটা মন আছে বা মন থাকি গ'ল মানে এনেকুৱাটো অনুভৱ হয় যে এগৰাকী অসামান্য মানুহৰ সান্নিধ্য পাইছে বাপৰে নহয় জানো তেখেতৰ কথাবিলাক তেখেতৰ গীতবিলাক মোৰ এই গানটোৱে নিজান নিজান প্ৰথম যিটো তাতে মানে বিৰাট এটা ডেফ্টৰ জীৱনৰ কথা আছে তাত মানে সেইখিনি মানে আচৰিত কথা এইটো এটা কি বুলি ক'ম কইনচিডেঞ্চ যে মোৰ যিটো মানে যিটো ধাৰাত মই মানে সেই গানটো সুৰ কৰিছিলোঁ সেই মানে ইমান
খাপ খাই খাপ খাই যোৱাকে মানে কথাখিনি সোমাই গৈছে ইমান আগত লিখি থৈ গৈছে ইমান আগত মানে জন্মই হোৱা নাই মই তাৰ আগতেও লিখা গান তাৰমানে সেইটো ত' মই ভাবোঁ তেখেত এইবিলাকে আচলতে ঐশ্বৰিক কানেকশ্যন নহয় জানো মানে তাকে ডিভাইন আচলতে ডিভাইনলি এটা কানেকশ্যন মই মিছ কৰোঁ ককাক আৰু ককাৰ সেই যিবোৰ কৰি যোৱা কাম সেইবোৰৰ পৰা মই অনুপ্ৰাণিত হওঁ বহুতখিনি আৰু যিহেতু কেশৱ মহন্ত ডাঙৰীয়াৰ কথা ওলাইছে মই আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতক আপুনিতো যথেষ্ট ক্ল'জ কৰি পাইছে আপোনাৰ শহুৰ দেউতা হিচাপে আপুনি পাইছে তাৰ বাহিৰেও এগৰাকী শিল্পী হিচাপে এগৰাকী গীতিকাৰ হিচাপে তেখেতক আপুনি কেনেধৰণে তেখেতৰ অসামান্য আচলতে তেখেতক মানে হেৰি জুখিব পৰা তেখেতৰ মানে মাপকাঠি তেনেকুৱা সেইটো মোৰ হাতত নাই মই নোৱাৰোঁ তেখেতৰ যিবিলাক লিখা কথা ইমান সহজ যিকোনো এজন মানুহে আমি এতিয়া কথা পাতি থাকোঁতেই যিবিলাক শব্দ ব্যৱহাৰ কৰিছোঁ তেনেকুৱা শব্দ ব্যৱহাৰ কৰি যে গীত লিখিব পাৰে সেইটো মই নাভাবোঁ যে তেনেকৈ সেইখিনি সময়ত আৰু কোনোবাই হয়তো ভাবিছিল আছিল চাগে কিন্তু মই যিমান দূৰ জানো মই পোৱা নাই আৰু গীতিকাৰ হিচাপে তেখেতে মানে যিটো আমাৰ তেখেত অকল গীতিকাৰ নহয় তেখেতটো এজন ছ'চিয়েল ৱৰ্কাৰ আছিলে আৰু চবতকৈ ডাঙৰ কথা হ'ল তেখেত IPTAৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত মানুহ আছিলে আৰু সেইকাৰণে তেখেতৰ চিন্তাধাৰাবোৰ এই সাধাৰণ মানুহখিনিক লৈ সাধাৰণ মানে কি বুলি কয় এই পৰিৱেশবিলাক লৈহে তেওঁ গীতৰ চিন্তা কৰিছিলে হয়তো চিন্তা বেলেগ ধৰণে কৰিছিল কিন্তু গীতেৰে প্ৰকাশ কৰিছিলে সেইখিনি সময়ততো আৰু বহুকেইজন বাঘা হেৰি আছিলে নৱকান্ত বৰুৱা আছিলে নিৰ্মলপ্ৰভা বাইদেউ আছিলে ডক্টৰ ভূপেন হাজৰিকাতো আছিলেই বাৰু হিৰুদা আছিলে কিন্তু তেখেতসকলৰ যিটো শৈলী দেউতাৰ একেবাৰে বেলেগ পৃথক একেবাৰে আচৰিত তেখেতৰ মানে যিটো সমাজ সচেতনমূলক বোধক গীত সেইটো ইমান সহজ কথাৰে লিখাটো বৰ সম্ভৱ সহজ কথা নাছিল সেইটো এটা বৰ সাংঘাতিক কলা মানে এটা জটিল কথা এটা সহজভাৱে প্ৰকাশ কৰিব পৰাটো বৰ আচৰিত মানে সেইটো এটা কথা নহয় তেখেতে লিখা গীত এতিয়ালৈকে ইমান ৰেলিভেণ্ট হৈ আছে ভাবিব নোৱাৰি মানে বিশেষকৈ ৰাজনৈতিক যিটো ধাৰা প্ৰেক্ষাপটৰ তেখেতে তেতিয়াই যিটো কল্পনা কৰিছিল যে কি হ'ব পাৰে একজেক্টলি সেইবিলাক বস্তুৱে হৈ গৈ আছে তেখেতে তেতিয়াই লিখি থৈ গৈছে এতিয়াও সেইবোৰ সামঞ্জস্য আছে আচৰিত কথা একেবাৰে আছে আচৰিত কথা আপুনি কেশৱ মহন্তৰ গীত সমগ্ৰ যিখন কিতাপ সেইখনৰ আপুনি সম্পাদনা কৰিছিলে গতিকে আপুনি মই পিতৃ বাদ দিছোঁ আপুনি তেখেতক এগৰাকী শিল্পী হিচাপে আপুনি কেনেধৰণে চায় নাই অসাধাৰণ একদম মানে আচলতে মোৰ কথাটো কেনেকুৱা হয় দেউতাটো পিতৃ মই দেউতাৰ জীয়ৰী কিন্তু দেউতাৰ যিখিনি কৰ্ম মানে কাম যিটো দেউতাই লিখা গানবিলাকৰ কিতাপ এখন ছাপ'জ যেতিয়া পঢ়িছোঁ বাৰে বাৰে শিহৰিত হওঁ আচৰিত হওঁ এনেকৈও কয় নেকি কথা গানৰ মাজত বাহ মানে এইটো ওলাই যায় মুখেৰে তাৰমানে কি বঢ়িয়া বা একদম সৰু থাকোঁতে গান চান কৰিবলৈ লৈছোঁ তেতিয়াই দেউতাৰ কিতাপখন যদি মেলি লওঁ কাৰণ এটা সুৰ কৰিয়েই দিব পাৰোঁ তাৰমানে কি তেওঁৰ এইখিনি দক্ষতা সেইটো লৈ পেলাই মানে আগৰ পৰাই শিহৰিত আৰু আমি সেইখিনি গানেই সেইকাৰণে পঢ়িয়েই আছোঁ বাৰে বাৰে আজিলৈকে পঢ়ি আছোঁ আৰু তাৰপিছত যেতিয়া ডাঙৰ হৈ আহি আছোঁ তেতিয়া দেখিছোঁ আৰে জীৱনৰ উপলব্ধি কেনেকুৱা গানবোৰৰ মাজত কি কথা কোৱা নাই গানৰ মাজেৰে সকলো গানৰ মাজেৰে কৈছে তেওঁ আৰু তেওঁৰ কথাবিলাক সঁচা মানে সঁচা উপলব্ধি সঁচা উপলব্ধি আৰু তেওঁ সেই সাধাৰণ মানুহৰ কথা লিখোঁতে তেওঁ মানে এটা অন্য মানে সুখ স্বাচ্ছন্দ্যৰ জীৱনৰ পৰা এনেকৈ খিৰিকীৰে চাই পেলাই সাধাৰণ মানুহৰ কথা নাই লিখা তেওঁ তাৰে মাজৰ এজন তেওঁ নিজৰ জীৱনৰ সংগ্ৰামো তেনেকুৱা তেওঁ মানে তেওঁক হঠাৎ অভাৱে দেখা দিছে তাৰপিছত তেওঁ সংগ্ৰাম জীৱনটো গতিকে জীৱনৰ উপলব্ধি
গভীৰ উপলব্ধি মানে তেওঁৰ গানৰ মাজে মাজে আছে কিন্তু বৰ ডাঙৰ ডাঙৰ একদম বম্বাষ্টিক শব্দ দি পেলাই কোৱা নাই মানে ইমান সাধাৰণ মই যেন এটা বাটৰুৱা যোৱাই জীৱন যাৰ য'ত বাট শেষ হয় তাতেই আকৌ জোৰণি হয় যোৱাৰ আচ্ছা ইয়াৰ মাজত মই ৰেফাৰেঞ্চ এটা লৈ আহোঁ এই যিটো গানৰ কথা ক'লে এই কথাটো মই তেওঁৰ লগত মই বহুতবাৰ পাতিছোঁ একে কথা গুলজাৰে লিখি থৈছে এইফালে উৰ্দু ভাষা কিন্তু দুইটা বেলেগ বেলেগ সময়ত বেলেগ বেলেগ গুলজাৰক এই সময়তে কেতিয়াও লগ পোৱা নাই বা গুলজাৰৰ লগ পোৱা নাই একেখিনি কথাই গুলজাৰে লিখিছে মুছাফিৰ হুঁ ইয়াৰো না ঘৰ হে না ঠিকানা हाँ मुझे चलते जाना हाँ जोत बात ही एक राह मुड़ गए तो एक जुड़ गए हाँ एके जोत बात শেষ হয় তাতে আকৌ জোৰণি এটো জোৰণি নহয় দে ওকাৰ জোৰণি জোৰা লাগে মানে য'ত বাট শেষ হয় তাতেই আকৌ জোৰণি হয় যোৱাৰ এটোৱেটো জীৱন বাটটো শেষ যেন লাগে কিন্তু আকৌ নতুন জীৱন আৰম্ভ হয় জীৱনৰ উপলব্ধি তুমি পাতে পাতে পাবা তাত জীৱনটো মানে সঁচা জীৱনটো তেওঁ যেনেকৈ দেখিছে শোষণ দেখিছে নিষ্পেষণ দেখিছে তেওঁ তাকে মানে শ্লোগান ধৰ্মী নহয় সেইকাৰণে তেওঁ মাৰ্ক্সবাদী আদৰ্শৰ দ্বাৰা আদৰ্শান্বিত কিন্তু তেওঁ মাৰ্ক্সবাদৰ শ্লোগান নহয় গানটো মানে মাৰ্ক্সবাদে যেন মানে এনেকুৱা লাগে তেওঁৰ চিন্তা চেতনাত এইটো বস্তু তেওঁ সঁচা জীৱনটো তেনেকেই দেখিছে আৰু এইটোৱেটো কথা মাৰ্ক্সবাদে কোৱা কথা গতিকে সেইকাৰণে তেওঁ নিজৰ মানে জাতিটোৰ নিজৰ ঠাইখনৰ সেই অভিজ্ঞতাৰেহে সেই কথা মানে তেওঁ প্ৰকাশ কৰিছে উপস্থাপন শৈলীটোৱে গতিকে মাৰ্ক্সবাদ নহয় তেওঁৰ গানটো তেওঁ সঁচা জীৱনটো শিল্পী হিচাপে সাহিত্যিক হিচাপে যেনেকৈ দেখিছে তেনেকৈ উপস্থাপন কৰিছে তেওঁৰ গীতৰ মাজত আৰু সঁচা সেইকাৰণে কথাবিলাক তেওঁ নিজে লিখিছেও মানে সঁচাটোৱে তেওঁৰ সাংঘাতিক এটা মূল মন্ত্ৰ মানে সঁচাৰ দৰে সহজ আৰু সঁচাৰ দৰে কঠোৰ তুমি কোন এনেকুৱা ধৰণৰ মানে লাইন তেওঁ লিখি থৈ গৈছে কাৰণে তেওঁৰ গানবোৰ পঢ়িয়ে মই জীৱনটোক উপলব্ধি কৰিব পাৰোঁ আৰু মোৰ জীৱনৰ আজি 10 বছৰ আগত 20 বছৰ আগত মই জীৱনটোক যেনেদৰে চাইছিলোঁ আজি আহি মোৰ এই অৱস্থাত উপনীত হৈ মই আকৌ দেউতাৰ গানৰ মাজত আকৌ নতুনকৈ মোৰ জীৱন উপলব্ধি কৰোঁ আৰু দেউতাই ঢুকোৱাৰ আগত মোক কৈছিলে তই মোক বুজি পাবি মই মোৰ মৃত্যুৰ পিছতে কাৰণ মানে মানে সুশৰীৰে মানুহজনৰ লগতহে ঘূৰি আছোঁ যেতিয়া নোহোৱা হৈ যাম মই তেতিয়াতো মোৰ অভাৱ যেতিয়া পাবি তেতিয়া মোক বিচাৰি তই মোৰ কামবিলাকৰ ওচৰলৈ যাবি তাতে ময়ো আছোঁ তাতো আছোঁ মই সেই কথাবোৰ মানে সেই কথাবোৰ উপলব্ধি কৰি মানে মই হেৰি হৈ যাওঁ মই বাইদেউ মানে সেইটো কথা মই আগতেও কিছু অনুষ্ঠানত কৈছোঁ যে বিভিন্ন বাদটো চলি আছে বিভিন্ন বাদ আছে এইটো বাদ সেইটো বাদ কিন্তু এই যে আপুনি ক'লে কেশৱ মহন্ত ডাঙৰীয়াই যি ধৰণে কৈছে অভিজ্ঞতাবাদটোক হয়তো বহুতেই প্ৰশ্ৰয় নিদিয়ে বা বহুতেই গুৰুত্ব নিদিয়ে কিন্তু এই এক্সপিৰিয়েঞ্চিজমটো যিটো সেইটো বৰ ডাঙৰ কথা মানে অভিজ্ঞতাৰ পৰা মানুহে যিটো শিকনি পায় বা অভিজ্ঞতাৰ পৰা যিটো সৃষ্টি হয় সেইটো বৰ সাংঘাতিক আৰু সেইটোৱে হয়তো তেখেতৰ ক্ষেত্ৰত ৰিফ্লেকশ্যন হয় নহয় জানো মই আৰু কিছু কথা লৈ আহিম মই অয়নৰ পৰা এটি গীত সকলোৱে শুনিবলৈ বিচাৰিব মই কি শুনাব প্ৰথমতে ককাই লিখা যিটো গীতৰ কথা কৈ আছিলোঁ মোৰ প্ৰথম ৰেকৰ্ডেড ছং নিজান গাই দিওঁ ঠিক আছে হ'ব
দি আছে আশাই দি আছে নিজান আকি নিজান ইমান নিজান থ্যাংক ইউ সো মাচ আমি তেনেকৈ পাতিছিলোঁ যে তেখেতে হয়তো ৮০ দশকতে লিখা এই গীত কিন্তু এতিয়ালৈকে কিমান মানে প্ৰাসংগিক একদম বস্তুটো। ইমান মানে প্ৰাসংগিক হৈ আছে গীত আৰু সুৰটোৰ সৈতে ইমান ধুনীয়াকৈ মিলি গৈছে মই অয়নক এটা কথা সুধিবলৈ বিচাৰিছোঁ অয়নে মানে যদি আমি আপোনাৰ ব্যক্তিগতভাৱে চাওঁ আপুনি কোনটো জনাৰ বেছি পচন্দ কৰে মোৰ সোলফুল মানে গীতটো যদি সোল সোমাই আছে মোৰ প্ৰত্যেক জনৰ যিয়ে হওক জনৰ মই চব এক্সপ্ল'ৰ কৰি ভাল পাওঁ ইনফেক্ট মই প্ৰতিটো জনৰ ক্লাছিকেলৰ পৰা ৱেষ্টাৰ্ণ এভৰিথিং মই খুব শুনি ভাল পাওঁ আৰু যদি সোল আছে মানে মই ৰেপ ছং এটাতো যদি সোল পাওঁ ৰেপ ছংটোও শুনি ভাল পাওঁ তেনেকুৱা মই বাইদেউক এটা কথা সুধিবলৈ বিচাৰিছোঁ কেশৱ মহন্ত ডাঙৰীয়াক বহু অভিধাৰে বহুতেই কয় মই তেখেতক ব্যক্তিগতভাৱে তেখেতৰ ফেন বুলি যদি কওঁ মই গীত বাৰু বাদেই দিছোঁ তেখেত শব্দৰ যাদুকৰ তেখেতে এনেকুৱা কিছুমান শব্দ তেখেতে ব্যৱহাৰ কৰিছে মই নিগাজী পামেই যদি কওঁ সেই শব্দটো মানে আচৰিত মানে সেই নিগাজী পামৰ নামটোৰ কিবা কাহিনী আছে নেকি বাইদেউ আপোনাৰ যদি মনত আছে না মানে কাহিনী মানে কি কথাটো ঠাইখনৰ নাম এটা দিব লাগে আৰু মানুহবোৰ নতুনকৈ অহা মাটিবোৰ লৈছে কিনিছে আৰু নতুনকৈ মানে মামা খগেন মামাই এডোখৰ লৈছে ৰেডিঅ'তে কাম কৰে নহয় মহেন্দ্ৰ বৰঠাকুৰ খুৰা দুৰ্গেশ্বৰ বৰঠাকুৰ খুৰা প্ৰভাত শৰ্মা মামা এনেকৈ আমি এনেকুৱাকৈ হেমেন হাজৰিকা মামা তেওঁলোকে মাটিখিনি লৈছে একেলগে হৈছে হৈ পেলাই দেউতাৰ ওচৰলৈকে আহে অভিয়াছলি আৰু নাম এটা দিব লাগিছিল তাৰপিছত এটা পুৰুষোত্তম দাস দেৱ তেখেত আমাৰ একদম সন্মুখৰ মাটিডোখৰ তেখেতৰ আৰু কোন নাই মই কাৰোবাৰ নাম পাহৰিছোঁ নেকি বাৰু মানে মই সেই কলনীটোৰ কথা ভাবিয়েই মোৰ ভাল লাগিছে মানে যিখিনি মানুহৰ নাম নহয় জানো অনিমা ভট্টাচাৰ্যী গান আমি চবেই জানোৱেই তেওঁৰ কথা তেওঁ আমাৰ সন্মুখৰ ঘৰ এনেকৈ মানে গোটেইখিনি এই শিল্পকৰ্মৰ লগত জড়িত মানুহ মানে গতিকে তেওঁলোকে মানে তৎক্ষণাতে এটা নাম ঠিক কৰি দিলে যিটো শিল্পী পাৰা নামটো এইটোৱে ভাল হ'ব আৰু কাৰণ আমাৰ গলিটোৰ নাম দিব লাগে আৰু সাধাৰণভাৱে মানুহে তেনেকৈয়ে ভাবিব দেউতাই তেতিয়া ক'লে নহয় কেলে কৰিবা এইটো কাৰণ কেতিয়াবালে এই মাটিডোখৰত কোনোবা এজন মানে শিল্পকৰ্ম নকৰা মানুহো থাকিব পাৰে তো এজন ব্যৱসায়ীও থাকিব পাৰে নামটো শিল্পী পৰা নকৰিবা বোলে কি কৰা যায় তেতিয়া দেউতাই ভাবিলে আৰু যিহেতু তেওঁ এজন সাহিত্যিক তেওঁৰ নাম মানে তেওঁ নাম সাংঘাতিক দিছিল দেই নামবোৰ মানে মানুহৰ নামো দেউতাৰ ওচৰলৈ খুব দেখিছিলোঁ মানুহ অহা জন্ম পালে ল'ৰা ছোৱালী আৰু দেউতাৰ ওচৰলৈ আহে বোলে ভিনদেউ বা খুৰা নাম এটা দিব লাগিছিলে এনেকুৱা দেউতাই নাম দিয়ে আৰু খুব আৰু আমাৰতো পৰিয়ালৰ আমাৰ মাহঁতৰ মানে ফালৰ যিমান আছে চবকে বা মাহঁতৰ ফালৰ বুলি নহয় সকলোকে মানে আমাৰ পৰিয়ালৰ সকলোকে দেউতাই নাম দিয়া আমাৰ যেনেকৈ মোৰ দাদাৰ নাম সাগৰ বাইদেউৰ নাম কাকলি মই জিৰণী এনেকৈ আৰু বিভিন্নজনৰ নাম তেনেকৈ কাৰোবাৰ নাম সুৱাগমণি দিছে যদি কাৰোবাৰ নাম দুবৰি কাৰোবাৰ নাম বাবৰি যজা মাহীৰ ল'ৰা ছোৱালী হৈছে গতিকে নাম দিছে মানিমুনি এনেকুৱাকৈ দেউতাই নাম দিয়ে সকলোকে আৰু অকল পৰিয়াল বুলি নহয় বিভিন্নজন নাম দিয়ে দেউতাক গতিকে দেউতাই নাম দিব লাগে নামটো দিওঁতে দেউতাই ক'লে যে চোৱা যে আমি বিভিন্ন ঠাইৰ পৰা আহিছোঁ ইয়ালৈ গতিকে আমিবোৰ পমুৱা আমাৰ নিজৰ অৰিজিন ঠাই কিছুমান আছে মই যদি চতিয়াৰ তুমি ডিব্ৰুগড়ৰ তুমি যোৰহাটৰ ক'ৰবাৰ কিন্তু আহিছোঁ আমি ইয়াতে একেলগ হৈছোঁহি গতিকে আমি পমুৱা কিন্তু আমি নিগাজীকৈ থাকিম ইয়াত গতিকে ইয়াৰ নাম হ'ব নিগাজী পাম আৰু তাৰপিছত এগৰাকী অতি বিখ্যাত সমালোচক সাহিত্য সমালোচক আনন্দ বৰমুদৈ ছাৰ ডক্টৰ আনন্দ বৰমুদৈ ছাৰে সেইদিনাখন কৈছে গম পাইছানে তাত যে অক্সিমৰন হৈছে মানে কেনেকৈ অপজিট দুটা শব্দ মানে এটা হ'ল নিগাজী যিটো পাৰ্মানেণ্ট পাম বুলি ক'লে
টেম্পৰাৰী দুটা শব্দ মিলি এটা শব্দ কৰিছে এইটো এটা কাব্যৰ মানে এটা হেৰি বাৰু এইটো সাহিত্যৰ ছাত্ৰসকলৰ কাৰণে এটা চিনাকি শব্দ সেইটো হৈছে যে গম পাইছানে মোৰ বোলো হয় মানে দুটা কণ্ট্ৰাষ্ট মানে কণ্ট্ৰাডিক্ট কৰি আছে নিগাজিটোৱে পামটোক কণ্ট্ৰাডিক্ট কৰিছে এটা স্থায়িত্ব এটা অস্থায়ী পামটো অস্থায়ী নিগাজিটো স্থায়ী দুটাই এটা ইমান ধুনীয়া সুন্দৰ এটা সৌন্দৰ্য এটা শব্দটোত নিগাজি পাম মই আধৰুৱাকৈ শুনিছিলোঁ কথাটো আজি আপোনাৰ পৰা সম্পূৰ্ণকৈ শুনি মানে কথাটো ভাল লাগিছে মই দাদাক যদি সোধোঁ তেখেতৰ সান্নিধ্যৰ কিবা আপোনাৰ এনেকুৱা কাহিনী মনত আছে নেকি বা কিবা আপোনাৰ ভাল লগা মুহূৰ্ত নাই দেউতাক যেতিয়া লগ পাইছোঁ তেতিয়াতো মোৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট মুভমেণ্ট সেইটোৱে চেপ্টাৰে হৈ যায় এটা চেপ্টাৰ হৈ যায় দেউতাৰ লগত চব ধৰণৰ কথা পাতিব পাৰি সকলোৱে এনেকুৱা বোলে পাৰ্টিকুলাৰ অমুকটো ছাবজেক্টৰ ওপৰতহে কথা পাতিম বা তেনেকুৱা নহয় একদম শাক ভাত খোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে ইণ্টাৰনেশ্যনেল পলিটিক্সলৈকে কথা পাতিব পাৰি মোৰ ভুল ধাৰণা এটা আছিল তেখেতকতো কেতিয়াও মোৰ মানে সান্নিধ্য পোৱাৰ কেতিয়াও মোৰ ভাগ্য নহ'ল কিন্তু মই তেখেতৰ ক্ষেত্ৰত মোৰ এটা ধাৰণা আছিল তেখেত খুব ষ্ট্ৰিক্ট হ'ব যেন খুব কাৰা যেন মানুহজন তেনেকুৱা আছিল আছিল দেউতা কোমলো কঠোৰো দেই সেইটোৱে মানে কিছু জেগাত খুব কঠোৰ মানে প্ৰিন্সিপল খুব কঠোৰ প্ৰিন্সিপলছ য়েছ সঁচাকৈ খুব কঠোৰ কিন্তু বাকী ঘৰুৱা কথাত খুব সহজ আৰু চব কথাত সাংঘাতিক উদাৰ এই লাষ্টত এই জুবিন গাৰ্গে যে কিছুমান কথা কৈছিলে সাংঘাতিক মিল আছিলে মানে তেখেতৰ লগত কেনেকৈ যে মোক পইচা কিয় লাগে পইচা কি মানে পইচাৰ ভেলিউটো বস্তু এটা কিনিবৰ কাৰণে পইচা লাগিব এইটো বেলেগ কথা খাই বৈ জীয়াই থাকিব কিন্তু ঢেৰ পইচা কিয় লাগে খালি পইচা সেইটো চিন্তা কৰি নাথাকিবি সৃষ্টিশীল কাম কৰ দেউতাৰ বস্তু আছিল সেইটো সেইকাৰণে মই চাকৰি এৰি পেলাই ব্যৱসায় আৰম্ভ কৰিলোঁ ব্যৱসায় কিবা ছাকচেছ হৈছোঁ নহৈছোঁ পিছৰ কথা কিন্তু কথা হৈছে কি এনেকুৱা ব্যৱসায়িক কথা লৈ পেলাই কেতিয়াবা যদি অকণমান টকা পইচাৰ হেৰি লৈ পেলাই অকণমান টেনশ্যনত থাকিবলগীয়া হয় অভাৱ অভিযোগ আমাৰ বহুত গৈছে তেতিয়া দেউতা আহি পেলাই কি খালি পইচা কৰি থাকা এই গান কৰা এই গানৰ কথা এইবোৰ থোৱা এইবিলাক আহিব যাব পইচা এইটো ইমান পাৰ্মানেণ্ট বস্তু নহয় নহয় আজি আছে কাইলৈ নাই আকৌ আহিব সেইটো থোৱা মানে দেউতাৰ বস্তুবিলাক তেনেকুৱা আৰু তেখেতৰ লগত কথা পাতিলে এইটো সেই মেক্সিমামটো সেই গানৰ ওপৰতে কথা হয় বা গল্পৰ ওপৰত সাহিত্যৰ কথা বাৰু মই ইমান হেৰি নকৰোঁ কিয় মই নিজে ইমান নাজানো যিমানখিনি মোৰ মগজে ঢুকি পায় সিমানখিনিৰ লগত কথা পাতোঁ আৰু তাৰ ওপৰলৈ যাবলৈ মোৰ সাহসটো নহয় ইণ্টাৰেষ্টটো হয়তো নাথাকিব পাৰে ইণ্টাৰেষ্ট আছে নথকা নহয় কিন্তু কথা হৈছে কি তেখেতৰ যিটো লেভেলটো সেইটোতো মই নাপাওঁগৈ সেইকাৰণে সেইবিলাক কিছুমান কথা মই ভয়তো নোপোৱাকৈ থাকোঁ মানে মন যায় যদিও সেই তেনেকুৱা আলোচনা খুব কম হয় কিন্তু এই গানৰ কথা শব্দ সেইবোৰলৈ সাংঘাতিক ধৰণৰ আলোচনা হৈছিলে মই আনকি এই কিছুমান গান মানে দেউতাই অসমীয়াত লিখিছে তেনেকুৱা গজল আছে উৰ্দুত লিখা মই এই কথা দেউতাক কওঁ তাৰমানেতো কি লাইনটো কওঁ এইটো আপোনাৰ লিখাৰ নিচিনাই তুমি যে ক'লা লাইনটো কি তাৰমানে অৰ্থটো কি মানে আপুনি গানটো যেনেকৈ লিখিছে যে অৰ্থটো একেটাই হয় নেকি মানে জীৱনবোধ চিন্তাধাৰা ইমান মানে সেই খাপটো যিটো সেই খাপৰ সেই স্তৰৰ সেইটো স্তৰ সেই তেনেকুৱা কথা মানে এতিয়া আমি উৰ্দু সাহিত্যিক এজনক সাংঘাতিক এটা স্থান দি দিওঁ কাৰণ তেওঁ উৰ্দুত লিখে আমাৰ কাৰণে অলপমান হয়তো নতুন হয় কাৰণে আমি সাংঘাতিক কিন্তু তেওঁলোকে যিবিলাক কথা লিখে এই শৈল্পিক চিন্তাটো একেই নহয় একেই আনকি গুলজাৰৰ লগত দেউতাৰ চিন্তাধাৰা মই বাকী জাভেদ আখতাৰ বা তেখেতসকলৰ কথা নকওঁ বিশেষকৈ গুলজাৰৰ লগত অদ্ভুত মিল আছে অদ্ভুত বহুতকেইটা আছে এতিয়া মই ইমানখিনি বাৰু হেৰি কৰি নাথাকোঁ কিন্তু সেইবোৰ আচলতে এনেকুৱা লাগে সেই সামঞ্জস্যবোৰ দেখিলে যে তেওঁলোকে কি চিন্তা কৰি থাকে আমি কি চিন্তা কৰি থাকোঁ কেনেকুৱা লাগেই চাগে একেবাৰে হয় মানে সেইটো কেতিয়াবা ঢুকি পাম জানো নাপাওঁ কেতিয়াও
সেইটো লৈ পেলাই বহুত সময় মূৰটো হেৰি হৈ থাকে কিবা টেনশ্যনত থাকিলেও সেই টেনশ্যনটো ডাইভাৰ্ট হৈ পেলাই বেলেগলৈ গুচি যায় মানে আপুনি যিহেতু শব্দৰ কথা কৈছে বা মই আৰু এটা কাহিনী শুনিছিলোঁ আনে যোৱা বাটে নোযোৱা গীতটি সেই গীতটি হয়তো আপুনি গোৱাৰ কথা আছিল তাৰপিছত কিবা এটা কাহিনী হ'ল অলপমান ক'ব নেকি ভালকৈ কাহিনী নহয় গানটো মানে সৃষ্টিৰ হোৱাৰ কাৰণটো আচলতে মই আছিলোঁ মানে দেউতাক দিছিলোঁ আৰু কৈ আচলতে মই এটা মানে হেৰি পঢ়ি আছিলোঁ হাইনৰিখ হাইনে বুলি এগৰাকী জাৰ্মান কবি তেওঁৰ মানে মানে মালিতা পঢ়াই আছিলোঁ বেলাডৰ কথা কওঁতে তাত উল্লেখ আছে আমি সমালোচনাৰ কিতাপত আমি পোৱা মহেন্দ্ৰ বৰা ছাৰৰ কিতাপত পোৱা তাৰপিছত মানে তাই কাহিনীটো যেতিয়া লৰেলি বুলি ছোৱালী এজনী সোণালী চুলিৰ সেই ছোৱালীজনী বহি থাকে আৰু পানীখিনি দেও লগা পানীখিনিত অকলশৰীয়া ছোৱালীজনী নদীৰ পাৰত বহি থাকে এনেকৈ মানে যেতিয়া কৈ গৈছিলোঁ মানে গৈ থাকোঁতে ক্লাছৰুমতে মানে মোৰ মনলৈ মানে আহিছিলে যে ইছৰাম এইটো এটা ধুনীয়া গান হয় দেখোন ইমান ভাল লাগিছে কাহিনীটো সেই কাহিনীটোকে দেউতাৰ লগত গৈ ডিছকাছ কৰিছিলোঁ আৰু বোলে দেউতা এনেকুৱা তেনেকুৱা গান এটা হয় নেকি কিয় নহয় হ'ব এই বুলি কৈ থ'লে দেউতাই মই দিয়াচোন মোক লিখি আৰু মোৰ এটা অভ্যাস আছিলে যে মই সদায় মানে দেউতাৰ লগত বহোৱেই মোৰ বিয়াৰ পাছতো আৰু দেউতাও মোৰ ঘৰলৈ আহে মানে দেউতাক জোকায়ে মানে দেউতা যেতিয়া মানে ঘৰত নোকোৱাকৈ ওলাই আহে মোৰ তালৈ ওলাই আহিলে এতিয়া বোলে মামা যদি আহিছে ভিনেও ক'লৈ গ'ল মায়ে বোলে জানো ক'লৈ গ'ল মছজিদলৈ গৈছে চাগে মল্লাৰ দৌৰ মছজিদ মানে মছজিদলৈ গৈছে চাগে এনেকৈ কয় আৰু লাহেকৈ জোকাই মানে দেউতাক গতিকে আমি খুব লগ দেউতাই মই মানে খুব লগ হওঁ এটা দিনো নাযায় লগ নোপোৱাকৈ যদিও মই বিয়া হৈ আহিছিলোঁ গতিকে তেনেকৈ গৈছোঁ সেইদিনাও ক্লাছৰ পৰা গৈ তাতে চাহকাপ খাওঁ দেউতাই মই খাই আড্ডা পিটোঁ ঠিকছে আড্ডা চাড্ডা মাৰোঁ আড্ডাটো এইবিলাকেই কথা আমাৰ দেউতাই গানটো কেইদিনমানৰ পিছত আকৌ মোৰ ঘৰলৈ আহিলে চাহ খাবলৈ 4 বজাৰ চাহকাপ আবেলি আহোঁতে পকেটত লৈ আহিলে আহি পেলাই ক'লে কৈছিলি যে এইটো তেনেকৈ উলিয়াই কাগজ টুকুৰা উলিয়াই দিছে মই বোলো বাহ কি ধুনীয়া লাগিছে আন যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱা নে চিনি গীতটি প্ৰথমে আন যোৱা বাটেৰে নাছিল ন মানে শব্দটো আন যোৱা বাটে দেউতাৰ মানে কি আৰু অসমীয়া ভাষাটো লৈ খুব সচেতন আছিলেতো আৰু অসমীয়া ভাষাৰ যিবিলাক নাইষ্টি যিবিলাক সৌন্দৰ্য সেইবিলাক লৈয়ে অনবৰত তেওঁলোকৰ চৰ্চা আছিলে চাচোন কিমান ধুনীয়াকৈ কৈছে অসমীয়া আছে নেকি কোনোবা এনেকুৱা ভাষা আৰু কিমান ধুনীয়াকৈ অসমীয়া ভাষাত এইটো এক্সপ্ৰেশ্যন আছে এই যে খুব মৰম লাগিলে যে আমি কওঁ আই ঐ দেহি মই মৰি যাওঁ তই মৰি যাওঁ জানো আচলতে কিন্তু মৰি যাওঁ বুলি যে কওঁ সেই সলাই চাচোন শব্দকেইটা আই ঐ দেহি যাওঁ মই মৰি আৰ্টিফিচিয়েল হৈ যাব আই ঐ দেহি বোলে কি মই যাওঁ মৰি এনেকৈও যদি কওঁ সেইটো নেচাৰেল হৈ নাথাকিব মানে তই দেখিলেই এটা শিশু এটা দেখিছ তোৰ খুব ভাল লাগিছে তোৰ আবেগ উঠলি আহিছে তেতিয়াই আমাৰ মানুহে কয় আই ঐ দেহি মই মৰি যাওঁ কিবা এটা কৰি আহিছে এই মৰি যাওঁ এইটো যিটো এক্সপ্ৰেশ্যন তেনেকুৱা যে অজস্ৰ আৰু এক্সপ্ৰেশ্যন আছে অসমীয়া ভাষাত মই মৰি যাওঁ এই বুলি কোৱাটোত মানে তাতে মৰম সোমাই আছে গোটেইবোৰ মানে যশোৱাই কৃষ্ণক কোৱাৰ দৰে যেটা গানতো লিখিছে সেইকাৰণে ধূলি মাটি ক'ত লগালি মই মৰি যাওঁ এই যে এই ধৰণৰ শব্দ তেওঁ মানে গানৰ ভিতৰত পাবা মানে ব্যৱহাৰ কৰিছে সেইটো লৈ পেলাই খুব আলোচনা হয় আৰু অসমীয়া ভাষাৰ শুদ্ধতাক লৈ পেলাই তেওঁলোক খুব সচেতন আছিলে কোনো কাৰণত মানে কাৰণ গানতটো খুব লিমিটেড ন মানে কেইটামান শব্দৰ মাজতে গোটেই ভাৱটো প্ৰকাশ কৰিব লাগে তাতে কোনো আধৰুৱা নকৰে তেওঁলোকে মানে সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰে মানে এটা বাক্যলৈকে মানে তেওঁ সচেতন হৈ ভাৱটো প্ৰকাশ কৰে আধা আধাকৈ ক'ৰবাত কিবা নিলিখে মানে গান এটাৰ মাজতো গান এটাতো ঠাই বহুত কম গদ্য লিখোঁতে সমস্যা নাই কিন্তু তোমাৰ এইটোত মানে ৰাইমিং হয় নহয় গানবোৰত সেইবোৰত ছন্দৰ কথা আহি যায় গতিকে তেওঁৰ লিমিটেশ্যন মানে এটা বান্ধোন থাকে এই বান্ধোনৰ মাজত যেতিয়া ভাৱটো প্ৰকাশ কৰে তেতিয়াও তেওঁলোক কিন্তু ভীষণ সচেতন ক'তো এটাও যাতে ব্যাকৰণগত মানে কিবা হেৰি নহয় মানে মিলোৱাৰ স্বাৰ্থতে মানে সেইটোত মানে কম্প্ৰমাইজ নকৰে একদম নকৰিছিলে সাংঘাতিক কথা আছিলে সেইটো তেওঁলোকৰ এৰাটো তেওঁলোকৰ যুগটোতে তুমি মানে দেখিবা অকল দেউতাকেলেই তুমি সকলোখিনি সেইখিনি সময়ৰ সাহিত্যিক নৱকান্ত বৰুৱা কোৱা নহয় যিমান কোৱা অজিত বৰুৱা কোৱা দেউতাক কোৱা তাৰপিছত আৰু এনেকৈ নিৰ্মল প্ৰভা বৰদলৈ কোৱা বিভিন্নজন এনেকৈ যে আছে আমাৰ কবিসকল সাহিত্যিকসকল হীৰেণ ভট্টাচাৰ্য যি কোৱা তেওঁলোকে সেই বস্তুটো মানি চলিছিলে মানে খুব মানে তাৰ ওপৰত নিজৰ পৰা একো নকৰিছিলে মানে তেওঁলোক
তাৰ অধীন হৈ আছিলে আৰু সেইটো মানে অসন্মান নহয় জানো ভাষাটোৰ প্ৰতি ভাষাটোৰ সৃষ্টিৰ প্ৰতি খুব ভাল পাইছিলে সেইটোৱে কথা আচল কথা কি মানে প্ৰেম ভাষাটোৰ লগত ভীষণ প্ৰেম আছিলে তাৰমানে সেইটো লৈ খেলা কৰি থাকিছিলে মানে ভাষাটো লৈ আৰু খুব ফূৰ্তি পাইছিলে নহয় জানো গতিকে সেইকাৰণে তেওঁ আন যোৱা বাটে নোযোৱা ছোৱালীজনী আন যায় মানে যোৱা কথাটোত আমি সেই একাৰডাল নলগাওঁ আৰু সেইটোৱে কিন্তু কথাটো সেইটো নহয় কথাটো হৈছে কি গানটো সেইটো পিছত আমাৰ জুবিন গাৰ্গৰ কাৰণে বিচাৰি আহিছিলে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁহঁতে গান নাছিলে দেউতাৰ হাতত তেতিয়া ৰেডি হৈ তেতিয়া মই দেখিলোঁ যে জুবিন গাৰ্গে গাব কাৰণ মোৰ অত্যন্ত প্ৰিয় এটা কণ্ঠ সেইখিনি সময়ত মানে আৰু তেনেকুৱাতো নায়েই আৰু পুৰুষ কণ্ঠ জুবিনৰ নিচিনাকৈ ইমান উচ্চাৰণ কেনেকুৱা শব্দবিলাক গোট গোটকৈ কেনেকৈ কয় শিকিছোও বহুত তেওঁৰ পৰা আমি ঔকাৰটো কি সুন্দৰ মানে প্ৰক্ষেপণ মই কাৰোৱে শুনা নাই ইমান ধুনীয়া ঔকাৰ জানো এনেকুৱা ঔকাৰটো মানে ইমান একদম শুদ্ধ মানে অসমীয়া মানে নিভাঁজ অসমীয়া উচ্চাৰণ আমি শিকি পেলাই কেতিয়াবা ঔকাৰটো ক'বলৈ গ'লে কেতিয়াবা অকণ বঙলুৱা প্ৰভাৱ এটা আহি যায় হা কিন্তু সেই প্ৰভাৱটোতো জুবিন গাৰ্গৰ উচ্চাৰণত একদম নাই আৰু য'তে নাই ইমান উচ্চ গ্ৰামতো ইমান স্পষ্ট শব্দ কাণত থহৰকৈ কাণত শব্দবোৰ পৰে গতিকে মই সাংঘাতিক আকৃষ্ট সেই কণ্ঠটোৰ প্ৰতি আৰু আটাইতকৈ মানে গান গাই থাকোঁতে তেওঁৰ যিটো মানে কণ্ঠ প্ৰক্ষেপণ তাতে কোনো কৃপণালী নাই ভিতৰৰ পৰা পেটৰ পৰা বুকুৰ পৰা এনেকৈ ঢালি দিয়ে যিটো তেওঁ নিজেও কৈ থাকে যে মই ৰেবেল সেই ৰেবেলটো তেওঁৰ প্ৰতিটো গানৰ মাজত আছেতো প্ৰতিটো গানৰ মাজত সেইজন শিল্পীয়ে যেতিয়া গান এটা বিচাৰিব দেউতাই নিদিয়াটোত মই বিৰাট অশান্তি পাইছিলোঁ মানে নাই তুমি দিবই লাগিব গান এটা বোলে গান নাই নহয় মোৰ এতিয়া ইমান তেওঁলোকৰ এটা মানে হেৰি আছিলে ডেডলাইন আছিলে যে দিবই লাগিব নাই নহয় আলোচনা কৰোঁতে মই নহয় দেউতা এই গানটোৱে দি দিওঁ দেউতাই বোলে ৱাহ মই তোলৈ লিখিছিলোঁ আৰু প্ৰথম লাইনটোৱে তোৰ কাৰণে লিখিছিলোঁ আন যোৱা বাটে তই যাব নোখোজা ছোৱালী বুলি এনেকুৱা আৰু তোৰ কাৰণেহে লিখিছিলোঁ বস্তু যিয়ে নহওক দেউতা সি গাওক তেওঁ গাওক জুবিন গাৰ্গে গাওক এই গানটো একে কথা আৰু তেওঁ সুৰ কৰিলে তেওঁৰ কণ্ঠৰে গ'লে ডেফিনেটলি এইটো মোতকৈ বহুত বেলেগ এটা স্তৰলৈ গুচি যাব মই গোৱাতকৈ গতিকে তেওঁ গাওক মই মানে বৰ ইচ্ছা কৰিলোঁ কাৰণে দেউতাই ঠিক আছে তই যদি বেয়া নাপাওঁ মই দিম নাপাওঁ বেয়া দি দিয়া গ'ল গানটো দিলে কিন্তু যেতিয়া গানটো ৰিলিজ হ'ল তেতিয়া ইতিমধ্যে দেউতা ঢুকাল তেখেতে শুনিব নাপালে নহয় দেউতাই শুনিবলৈ নাপালে আৰু অকল সেইটোৱে বুলি নহয় দেউতাই কেইবাটাও গান তেনেকৈ জুবিন গাৰ্গক এই গানটো দিলে আন যোৱা বাটে মোৰ জীয়াশিলে কথা কোৱা এই গানটো তাৰপিছত পাপনক দিছিলে মন মোৰ উৰি গুচি যায় আৰু ঢৌৱে ঢৌৱে নৈয়ে কি কথা ক'লে এই চাৰিটা গান আচলতে খুব একে সময়ৰে মানে অগা পিছাকে লিখা গান আৰু প্ৰকাশো পাইছিলে তেনেকৈ কিন্তু একেবাৰে শেষত মানে ৰিলিজ হৈছিলে দেউতা ঢুকোৱাৰ ঠিক কেইদিনমান আগতে এই মোৰ গানটো মানে মই গোৱা গানটো কাজলৰ সুৰত দেউতাই আচলতে লিখিছিলে কাজলে বেলেগ এটা গান লিখিছিলে শেষ গীত সেইকাৰণে আমি যদি চাবলৈ যাওঁ মোৰ গীতটোহে হ'ব মই গোৱা গীতটোহে আৰু পাপনদাৰ কথা যে আপুনি ক'লে তেখেতৰ যিখিনি গীতৰ কথা ক'লে কিন্তু এই ঢৌৱে ঢৌৱে নৈ গীতটি ইমানেই ধুনীয়া গান মানে মানে সেইটো গীত হয়তো ক'ৰবাত লুকাই থাকে কাৰণ আনকেইটা গীত অলপমান হয়তো মানে মানুহে বেছিকৈ শুনে বা কিন্তু ঢৌৱে ঢৌৱে গীতটি ইমানেই ধুনীয়া গীত মানে আৰু শব্দৰ ব্যৱহাৰ বা যি ধৰণে গীতটো লৈ গৈছে পাপনদাই গাইছেও তেনেকুৱা ধৰণে বৰ বেলেগ মানে কণ্ঠত সেই সুৰ অপূৰ্ব আৰু একেবাৰে মানে বিফিটেড আৰু গানটোৰ কথাই যি কৈছে সুৰেও কৈছে কণ্ঠটোতো ক'বই নালাগে তাৰ ইমান ডেফ্ট সঁচাকৈ বাইদেউ আৰু এটি গীত অলপমান শুনিবলৈ বিচাৰিম কি শুনাব কথা পাতি থাকিয়ে ভাল লাগিছে সঁচাকৈ কথা পাতিলে ওলাই থাকিব গান গাব লাগিব কিবা এটা গীত অলপমান আচ্ছা দেউতাৰ শেষ গানটোৱে গাই দিওঁ ঠিক আছে হ'ব ইমান
জীৱনবোধৰ কথা পাতিছোঁ আমি ধৰক আৰু আপোনালোকৰ পৰিয়ালটোৱে যেনেধৰণে জীৱনটো যাপনৰ সলনি উদযাপন কৰিবলৈ শিকিছে তাৰ পৰা আমিও শিকিবলগীয়া বহুখিনি আছে এটা কথা বাইদেউ সুধোঁ মই বেয়া নাপাব তাৰ মাজতে এজাক ধুমুহা আপুনিও দেখিছে আৰু সেই যেতিয়া খবৰটো পালে মানে এটি জটিল ৰোগত আপুনি মানে মানে আমি ইতিমধ্যে আলোচনা কৰিছোঁ বাইদেউ এটা কথা যে আমি সদায় প্ৰতিটো ষ্টেজতেই আমি এটা এটা কিবা হয়তো উপলব্ধি কৰি গৈ থাকোঁ জীৱনত নহয় জানো ইনফেক্ট প্ৰত্যেক দিনাখনেই হয়তো আমাৰ নতুন নতুন উপলব্ধি হয় কেতিয়াবা আমি গোটেই জীৱন কৰি অহা কিছুমান কামৰ হয়তো উপলব্ধি দেৰিকৈ হয় বহুত আমি নতুন উপলব্ধি কৰোঁ তাৰ পৰা আমি শিকোঁ নহয় জানো সেইটোৱেতো জীৱন সেয়াই জীৱন এতিয়া কৰ্কট ৰোগত মানে আপুনি যেতিয়া ধৰা পৰিছিল বা সেই কেইদিন যিখন যুঁজ আপুনি যুঁজিছে সংগীতক লগত লৈ সদায় আপুনি আগবাঢ়িছে সদায় আগবাঢ়িছে গতিকে সেই যুঁজখন আপুনি কেনেধৰণে আকলন কৰে বা কেনেধৰণে আপুনি আগবঢ়াই লৈ যাম বুলি মানসিকভাৱে সাজু হৈছিল কাৰণ বহুতেই কয় যে যিমানেই জটিল বা সহজ ৰোগ নহওক কিয় মানুহে শাৰীৰিকভাৱে ভঙাতকৈ মানসিকভাৱে আগতে ভাঙে যাৰ ফলত সেই ৰোগে হয়তো আৰু বেছি গা কৰি উঠে আপুনি কেনেধৰণে এপ্ৰ'চ কৰিছিলে গোটেই পৰিৱেশটো পৰিস্থিতিটো নাই আচলতে চাগে মানে মোৰ জীৱনটো বা আমাৰ ঘৰখনত এইবোৰ কথাই আচলতে আলোচনা হৈছিল দেই খুবেই যে মানে মায়েও কৈছিলে দেউতাইও কৈছিলে এইবোৰে কথা জীৱনটো সদায় একেধৰণে নাযায় কিন্তু দেই মনত ৰাখিবি উত্থান আৰু পতন খলা বমা আছে বহুত পৰি যাবি কেতিয়াবা গাঁতৰ পৰা উঠিবলৈ শিকি থ আটাইতকৈ ডাঙৰ কথা মানে আনকি মানে মানে কি কৰে মাছ খাবলৈকো শিকাইছিলে তেতিয়াও জীৱনৰ কথাই কৈছিলে কাঁইট বাচি খা কাঁইট থাকে জীৱনত তোৰ কাঁইট আছে বুলি মাছটো আঁতৰাই নথবি খাব লাগিব কাঁইটখিনি বাচিবও জানিব লাগিব এনেধৰণৰ কিছুমান কথাই তেতিয়া ইমান চিৰিয়াছ হোৱা নাছিলোঁ কিন্তু আহি 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 দেখিছোঁ সেইবোৰ কথাই দেখোন মন মগজুত ঘূৰি আছে প্ৰথম অৱশ্যে এইটো ঠিক যে সকলোৰে যিটো হ'ব মোৰো হৈছে আচ্ছা তাৰমানে শেষ আহি গ'ল নেকি জীৱনৰ ইয়াতেই এনেকুৱা ধৰণৰ এটা মনলৈ আহিছে কিন্তু মোৰ চাৰিওফালে যিখিনি মানুহ আছিলে মোৰ দাদা আছিলে সাগৰ মোৰ মানুহজন আছে আৰু পুত্ৰ এইকেইজনেই মানুহ আছিলে প্ৰথম আৰু তেওঁলোকৰ সন্মুখত মই দেখিলোঁ তেওঁলোক অকণমান হতাশ বা তেওঁলোক অকণমান ভীতগ্ৰস্ত এটা হৈছে মুখবোৰ দেখি পেলাই মোৰ লাগিছে মই নিজেও হৈছোঁ ভিতৰি কিন্তু মই দেখিছোঁ ভিতৰি হ'লেও মই বাহিৰত দেখুৱাব নালাগিব এইটোৱে মোৰ কাম আৰু তৎক্ষণাত কিয় মায়ে খুব কবিগুৰুৰ এটা শাৰী সদায় তেওঁৰো নিজৰ জীৱনত যেতিয়া বিপদ আহিছে তেতিয়া প্ৰায়ে তেওঁ উচ্চাৰণ কৰে বিপদে মোৰে ৰক্ষা কৰ এই নহয় মোৰ প্ৰাৰ্থনা বিপদে যেন কৰি না আমি ভয় বিপদ আহিলে যাতে ভয় নকৰোঁ মই ভাবিলোঁ নাই ভয় কৰিব নালাগিব প্ৰথমটো আহিছে মনলৈ যে কি কথা মোৰ কিয় হ'ল কিছুমান আমি স্বাস্থ্যসন্মত কাৰবাৰো ঘৰখনত আমাৰ দেউতাই শিকাই থৈছে আমি কৰি থওঁ মানে কৰি থাকোঁ যেনে ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খোৱাটো আমাৰ এটা অভ্যাস আৰু শুনিছিলোঁ যে সেইটো কৰি থাকিলে হেনো কেঞ্চাৰ নহয় কৰিয়েইতো আছিলোঁ আৰু দেউতাই কৈ এইবোৰ কৰি থাকিবি তেতিয়া তই হস্পিটেলত পইচা দিব নালাগে বেছি এনেকৈ জীৱনটো লৈ গৈ থাকা মানে ঠিক থাকিব লাগিব এইবোৰ কথা স্বাস্থ্য থাকিলেহে দেহা থাকিলেহে বেহা এইবোৰ কথা মানে কৈ থকা কথা অনবৰত আমাৰ নতুনকৈ শিকিব লগা কথা নহয় আৰু গতিকে মোৰ সেই শাৰীটো মনলৈ আহিছে লগে লগে তাৰপিছত মই বোলো কি হ'ল কিয় মোক বিপদ আহিছে আমি ফেচ কৰোঁ ডক্টৰ আছে ইয়াৰ উপায় আছে ডক্টৰৰ ওচৰলৈ গৈছোঁ আৰু মানে মোৰ ভাল লাগে কি যে যিগৰাকী ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ তেওঁ মানে এনেধৰণে উৎসাহ দিছে মোৰ লগতে সকলো কথা পাতিছে মোকেই স্পষ্টভাৱে কৈছে য়েছ তোমাৰ এনেকুৱা হৈছে তোমাৰ 3rd ষ্টেজ এইটো গতিকে আমি চেষ্টা কৰিম অৱস্থাটো এনেকুৱা গোটেইখিনি কথা ধুনীয়াকৈ ব্যাখ্যা যেতিয়া কৰি দিছে ঠিক আছে এতিয়া মোৰ কাম অন্য নহয় মোৰ কাম গ্ৰহণ কৰা একচেপ্ট কৰা আৰু যুঁজিম তাৰপিছত দেউতাৰ শাৰী মনলৈ আহিছে দেউতাই লিখি থৈ গৈছে যে মই যুঁজি হাৰোঁ মই হাৰি যুঁজো বিনা যুঁজে জীয়াই থকাৰ অৰ্থ কেনে বুজো জীৱনটোতো যুঁজেই সংগ্ৰামেই কৰি যাব লাগিব যুঁজিম চাম
থাকিলোঁ যদি থাকিলোঁ, নাথাকিলোঁ যদি নাই, সেইবুলি আৰু এতিয়াৰ পৰাই কান্দিম নে? এনেকুৱা ধৰণৰ কিছুমান নাজানো ক'ৰ পৰা মনলৈ সাহস কিছুমান আহিলে। মা দেউতাটো তৎক্ষণাত মোৰ চকুৰ আগত আহিছেই। তাৰপিছত প্ৰত্যেকগৰাকীয়ে মোক ওলটাই মানে উৎসাহ দিব আৰম্ভ কৰিলে। পাৰিবি মা, তই কিয় নোৱাৰিবি? ল'ৰাই আহি পেলাই ক'লে, তই কিয় নোৱাৰিবি? তোক দেখিছোঁ তই ইমান হাৰ্ড ৱৰ্কিং আমাৰ মানুহ, তই ইমান তই মানে ষ্ট্ৰাগল কৰ, এইটোও ষ্ট্ৰাগল কৰিব পাৰিবি তই। বোলো অঁ, সকলোৰে সাহসটো দেখিছোঁ। তাৰপিছত ফেচ কৰিছোঁ, সন্মুখীন হৈছোঁ। আৰু যিমান এইবোৰ শাৰী ককাকৰ মানে গানৰ শাৰী সি মোক শুনাইছে। কি বুলি? পৰ্বত যিমান ওখ সিমান ধুমুহাৰ চলাচল, লক্ষ্য যিমান ওখ সিমান বাধাৰ চলাচল। বাধা থাকিব, জীৱনটোত যদি জীয়াই থাকিব খুজিছ চা এবাৰ যুঁজ দিছোঁ আৰু এতিয়ালৈকে দি আছোঁ, কিন্তু মই এতিয়াও মুক্ত নহওঁ, হোৱা নাই। আৰু বাকী যিখিনি ডক্টৰৰ, সেই ডক্টৰখিনিৰ ওচৰত মই সঁচাকৈ খুবেই একেবাৰে ঋণী, কাৰণ প্ৰত্যেকগৰাকী ডক্টৰৰ কাৰণে আচলতে মই এইখিনি পৰ্যায়ত এতিয়ালৈকে আছোঁ। আৰু সকলোতকৈ মানে মানুহৰ শুভাকাংক্ষা, সেইটোতো সদায় থাকিব পাৰিব। আৰু মানুহে এনেকৈ মোক সকলোৱে মানে মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যই এনেকৈ আহিছে মোৰ ওচৰলৈ, এনেকৈ সহায়ৰ হাত আগবঢ়াইছে, উৎসাহ যোগাইছে, মনোবল মানে অটুট ৰাখিবলৈ সহায় কৰি আছে বাৰে বাৰে। গতিকে তেওঁলোকৰ ওচৰত মই একদম চিৰ ঋণী, মোৰ ডক্টৰছখিনি আৰু মোৰ মানুহখিনি। আৰু তাৰ কিন্তু মাধ্যম আচলতে মোৰ সংগীতহে। সংগীতৰ মাজেৰেহে মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। গতিকে মানে মই দাদাক যদি সোধোঁ সেইটো কথা, এনেকুৱা ছিটুৱেশ্যনবিলাক সচৰাচৰ আমি কি হওঁ, ফেমিলিটোৱে একেলগে যুঁজ দিয়া এটা সময় নহয় জানো? আপুনি মানসিকভাৱে এই কথাখিনি শুনাৰ পাছত কেনেকৈ প্ৰস্তুত হৈছিলে? নহয়, প্ৰথম গুৱাহাটীত যেতিয়া আমি দেখুৱালোঁ, গুৱাহাটীত ছাছপেক্ট কৰিছে যদিও ইয়াত একো মানে এইটো কৰা নাছিলে, কনফাৰ্ম কৰা নাছিলে। তাৰপিছত ইয়াৰ ডক্টৰে ৰেফাৰ কৰিলে দিল্লী। অৰুণিমা গোস্বামী বাইদেউ, ডক্টৰ অৰুণিমা গোস্বামী, তেওঁৱে মোৰ প্ৰথম তেখেতে ক'লে দিল্লী যাওঁ। আমি দিল্লী গৈ পেলাই প্ৰথম যিখন হস্পিটেলত দেখুৱালোঁ, কি আছিলে সেইখন নাম? মেদান্তা। তাত দেখুওৱা হ'ল। তাৰো তেওঁ প্ৰথমে কনফাৰ্ম কৰা নাছিলে, পিছত গৈ পেলাই যেনিবা বায়'পচি কৰোঁতে এইটো কনফাৰ্ম হ'ল। আৰু যিদিনাখন কনফাৰ্ম হৈছে সেইদিনাখন মই অকণমান মানে কি নাৰ্ভাছ হৈছোঁ, নোহোৱা নহয়। তাৰপিছত ক'ত ফোন কৰি খবৰ লৈছোঁ যে ক'ত মানে ট্ৰিটমেণ্টটো ভাল হ'ব। আৰু পাপনলৈ ফোন কৰিলে, পাপনে তাৰপিছত ডক্টৰ তপন শইকীয়াৰ লগত আলোচনা কৰিলে, কৰি পেলাই ফৰ্টিছত কৰিলে। যি হওক, তাৰপিছত মই চিন্তা কৰোঁ যে আচ্ছা, বেমাৰ এটাতো হয়েই বাৰু। মানুহে আচলতে কি এই বেমাৰটো ইমান বেছি মানে কৰি দিছে, মানে কি বুলি ক'ম, ভয়ানক এটা অভাৰৰেটেড মানে যিকোনো বেমাৰে বেমাৰ। আজি কাৰোবাৰ জ্বৰ উঠিছে, সেইটো এটা বেমাৰ। কাৰোবাৰ পেট বিষাইছে, সেইটো এটা বেমাৰ। কাৰোবাৰ মূৰ বিষাইছে, সেইটো এটা বেমাৰ। এইটো এটা বেমাৰ। তাৰে গ্ৰেড লৈ পেলাই কথা আছে যে কোনটো বেছি চিভিয়াৰ, কোনটো অকণমান কম। এইটো যেনিবা অকণমান চিভিয়াৰ, কিন্তু এনেকুৱাটো নহয় যে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই। ট্ৰিটমেণ্ট আছে। ভাবিলোঁ নহয়, এইবিলাক নাৰ্ভাছ হোৱাৰ সময় নহয়, কি কৰিব লাগিব এতিয়া, সেইটোহে আমি সমস্যাটো সমাধানটো জানিব। তাৰপিছত যেনিবা তাৰে ডক্টৰগৰাকীয়েও যথেষ্ট সাহস দিলে। মই নাৰ্ভাছ হৈছিলোঁ, নাৰ্ভাছ হৈ পেলাই মোৰ গা বেয়া হৈ গৈছিলে। মোৰ জ্বৰ উঠিল, কিবা কিবি হ'ল। যেনিবা সেইখিনি সময়ত বহুত মানে সাহস দিলে। অনবৰত মাকৰ লগতে আছে। লগত মোৰ দাদাও আছিলে দেই, সাগৰ আছিলে। যিদিনাখন অপাৰেশ্যন, তেওঁৰ ককায়েক গৈ পাইছে সেইদিনাখন। কিন্তু সেই অপাৰেশ্যনৰ আগমুহূৰ্তলৈকে কৈ আছোঁ। যি হওক, তাৰপিছত যেতিয়া অপাৰেশ্যন হৈ গ'ল ছাকচেছফুল বুলি ক'লে, ডক্টৰে ক'লে দেৰ ইজ ন' ডিজিজ ইনচাইড। যেতিয়া সেইটো ক'লে বহুত সাহস পালোঁ। তাৰপিছত লাহে লাহে গ্ৰেজুৱেলি তেওঁলোক ৰিকভাৰীলৈ আহিছে। মাজত অৱশ্যে এইটো হৈছিলে, ৰেকাৰেঞ্চ এটা হ'ল যদিও পিছত আকৌ
নৰ্মেল হেৰিলৈ তাকে আৰু আমিও খবৰ লৈ থাকোঁ বাইদেউ আৰু জানো একদমেই আৰু গম পাই আছোঁ যে বাইদেউ ভালে আছে এতিয়া আৰু ভালে থাকক বাইদেউ বা আপুনি যেনেধৰণে এই গোটেই ছিটুৱেশ্যনটো যুঁজ দিছে সেইটো সকলোৰে কাৰণে জানিবলগীয়া কথা মানে কাৰণ মানুহে মই কৈছোঁ নহয় আপুনি যেনেধৰণে ক'লে যে বেমাৰবিলাকক অভাৰ ৰেট কৰি থোৱা মোৰ লগৰে মই নামেই কৈ দিছোঁ ডক্টৰ নুপুৰ গোস্বামী তেখেতে মোক কথাটো কৈছে যে কেঞ্চাৰক মানুহে ঠিকেই আছে হয় বাট ইট ইজ নাথিং বাট এবনৰ্মেল গ্ৰ'থ অফ চেল তাৰ বাহিৰে অন্য একো নহয় তাৰ লগত তুমি যুঁজিলেই মানে বাছ সেইটোৱে কথা মানুহে ভয় খাই আচলতে বেছি মানে পেনিক কৰে নহয় জানো পেনিক কৰিলে কথাবিলাক আৰু মোৰ ডক্টৰছখিনিয়ে মানে মোক বাৰে বাৰে ইয়াত ডক্টৰ নীলাক্ষী মহন্ত বেলেগ ধৰণে মোক কেয়াৰ লয় ডক্টৰ তপন শইকীয়া এইখিনিয়ে লগতে গোটেই মানে কেঞ্চাৰ ইনষ্টিটিউটৰ আমাৰ ইয়াৰ গোটেইখিনি মানুহ মানে একেবাৰে উবুৰি খাই মোৰ ওচৰলৈ আহি মোক সহায় কৰে আৰু তেওঁলোকে মানে কয় যে বাইদেউ আপুনি ভাল পোৱা কামবোৰ কৰি থাকক গান গাই থাকক এনেকুৱা ধৰণৰ মানে এই আপোনাৰ অমুক গান তমুক গান এইবোৰেই মানে আলোচনা আৰু নীলাক্ষীয়ে কৈছে গান গাই আছে নাই তোমাক ভাল দেখিছোঁ গান গাইছে নাই সেইবোৰ কৰি থাকা দেই সেইটোৱে বাইদেউ আৰু সঞ্জীৱনী সেইটোৱে নহয় জানো একেবাৰে গানেই সঞ্জীৱনী আৰু মোৰ এটা কথা শুনি খুব ভাল লাগিলে আপোনাৰ যে সেই প্ৰথম খবৰটো পাওঁতে আপোনাৰ সাহস হিচাপে আপোনাৰ মায়ে কোৱা কথাষাৰ আৰু দেউতাই লিখা কথাষাৰ এইখিনি যে আপোনাৰ একদম সঞ্জীৱনী হৈছিল সেইখিনি মোৰ শুনি আচৰিত লাগিছে তাৰমানে মই মানে ষ্টেটাছে দি দিছিলোঁ আৰু অৱশ্যে মোৰ হাতত 15 দিনমান নাছিলে কাৰণ মই একদম ICUত যেতিয়া আছিলোঁ তেতিয়া ফোনটো নিদিয়ে তেওঁলোকে হেৰি কৰিবলৈ কিন্তু ঠিক অপাৰেশ্যন থিয়েটাৰলৈ যোৱাৰ আগতে মই সেইটো ষ্টেটাছ দি পেলাই মোৰ ফোনটো হেৰি কৰিছিলোঁ মানে বিপদে মোৰে ৰক্ষা কৰ এই নহয় মোৰ প্ৰাৰ্থনা ভয় নাখাওঁ আনকি মানে অতি ভিতৰতো গান শুনাইছোঁ আপোনাক আগৰ নিচিনা এতিয়া ধুনীয়া দেখিছোঁ ভাল লাগিছে মানে ধন্যবাদ এয়া আচলতে সকলো মানুহৰ হেৰি দেই প্ৰাৰ্থনা একেবাৰে মই সাংঘাতিক ধৰণে প্ৰাৰ্থনা পাইছোঁ অয়নৰ ওচৰলৈ আহিছোঁ আকৌ এবাৰ আৰু এটি গীত শুনিবলৈ মন আছে আপোনাৰ পৰা কি শুনাব অয়ন জনপ্ৰিয় গান এটাই গাওঁ আৰু মানে যিহেতুকে জুবিন গাৰ্গৰ মই এগৰাকী বুলি কওঁ সকলোৰ দৰে ডাইহাৰ্ড ফেন পাগল মানে জুবিন দাৰ কাৰণে মই পাগল সেইটো কওঁ মই তো মই একচুৱেলি জুবিন দাৰ প্ৰথম গীতটো যিটো অনামিকা নেকি অনামিকা সেইটোৱে ময়ো জুবিন গাৰ্গৰ প্ৰথম গান মই সেইটোৱে শুনিছিলোঁ ৰেডিঅ'ত আগতে খুব বাজে সেই তেতিয়াৰ পৰা মানে মই জুবিন গাৰ্গৰ ইয়াত ডাঙৰ ফেন হৈ গ'লোঁ আৰু দিনে ৰাতি জুবিন গাৰ্গে শুনি থাকিছিলোঁ তো ভাবোঁ সেই গানটোৱে গাওঁ নেকি একদম আৰু সেইখিনি আপুনি যিটো সময়ৰ কথা কৈছে সেইখিনি সময়ত জুবিনদাৰ মাতটো আৰু বেলেগ আছিল মানে আৰু তেওঁ আপুনি যিটো অনামিকা গানৰ কথা ক'লে হয়তো হাঁহিলে তুমি মোক এটা এই হাঁহিলে তুমিতো য'ৰ পৰা ওলাইছে আৰু কেতিয়াও নোলায় তাৰমানে সেইটো মানে আচৰিত শব্দৰ ওজন তাৰ কণ্ঠ এনেকৈ লৈ যায় আচৰিত মানে হয়তো কেতিয়াও হৈ নাযায় মানে বহুতৰে শুনিবা তুমি আকাশ কৈছে আকাশৰ একেবাৰে শেষৰ হটো প্ৰায়ে নোলায় শেষ নিশ্বাসটো হলৈকে গৈছেগে হটো এনেকৈ ফুটাই উলিয়াই দিয়ে মানে কণ্ঠটোত তাকে আমি পাতি থাকোঁ বাইদেউ এই শব্দ কিছুমানৰ মানে ধৰক যেনেধৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সাগৰ সংগমত গীতটি প্ৰথম সাগৰ সংগমতটো একেবাৰে সাগৰৰ পৰা ওলোৱাৰ নিচিনাই লাগে তাৰমানে একেবাৰে সেই উপলব্ধিটো মানে আনি দিব পাৰে শব্দৰ উচ্চাৰণেৰে শব্দ প্ৰক্ষেপণেৰে সেইটো বৰ ডাঙৰ সেইটো ডাঙৰ লেচন তাৰমানে নতুন গায়ক গায়িকাৰ কাৰণে সেইবোৰ শুনিব লাগে সেইবোৰ চাব লাগে অয়ন তেতিয়াহ'লে গীতটি শুনো ঠিক আছে
উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমালে মন মাধুৰী বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমালে মন মাধুৰী উথলি উঠা মৰমে গোপনে হিয়া আবৰে বেদনাৰ আকাশ ভাঙি মন কিয় যে নভৰে পুৱানা অনামিকা কলিজা ৰঙা কৰি উজলি আছা হাঁহিলে তুমি মুকুতামণি সদে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা হে 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 খুব ভাল লাগিলে আৰু আপোনাৰ পৰা আৰু নতুন গীত আমি শুনিবলৈ আশা কৰিম দেই কাৰণ আপোনাৰ নিজৰ গীতসমূহ খুব ধুনীয়া হৈছে মই অনুষ্ঠানটোৰ প্ৰায় শেষলৈ আহিছোঁ মই এটা প্ৰশ্ন আৰু এটা ৰিকুৱেষ্ট মোৰ ফালৰ পৰা থাকিব মঞ্জুস্না বালৈ তাৰ আগতে প্ৰশ্নটো এইটো যে আমি জীৱনকালত মঞ্জুস্না আমি যদিও ধৰক আমি এক্টিং নকৰোঁ কিন্তু আমি বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হয় নহয় জানো পদে পদে ধৰক এনেকুৱা হয় যে আপুনি প্ৰথমতে দুগৰাকী স্বনামধন্য শিল্পীৰ আপুনি জীয়ৰী এই জীয়ৰীৰ চৰিত্ৰটো তাৰ পাছত আপুনি এগৰাকী মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে আপুনি এগৰাকী অধ্যাপকৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে আৰু নিজে এগৰাকী গায়িকাৰ চৰিত্ৰ আপোনাক যদি মই সুধোঁ আটাইতকৈ কঠিন কোনটো ৰূপায়ণ কৰাত আপোনাৰ হৈছে এগৰাকী জীয়ৰী এগৰাকী মাতৃ এগৰাকী অধ্যাপক বা শিক্ষয়িত্ৰী আৰু এগৰাকী সংগীত শিল্পী আচলতে তুমি নামবোৰ যে কৈ গ'লা শিৰোনামবিলাক দি গ'লা সেইবিলাক শিৰোনামেই মানুহ এজনীয়ে আছে মানুহ মই এজনীয়ে আৰু মই যিজনী মানুহ সেইজনী মোৰ জীৱনৰ সকলো স্থানতে মই যিমান পাৰোঁ নিজকে সৎ হিচাপে ৰাখিব বিচাৰোঁ সৎ নিষ্ঠাবান এনেধৰণে মই ৰাখিব বিচাৰোঁ আৰু যিটো মানে কাম মোৰ ওপৰত পৰেহি আহি দায়িত্ব হিচাপে যিটো কামে মই খুব সুচাৰুৰূপে পালন কৰিবলৈ মানে ইচ্ছা কৰোঁ সেই সময়খিনিত বিভিন্ন সময়ত বিভিন্ন কাম জীৱনৰ গতিকে সেই কামবিলাক পাৰিছোঁনে নাই কৰিবলৈ সেইটো আনে ক'ব কিন্তু মই চেষ্টা কৰোঁ মোৰ কাম সেইটোৱে অধ্যাপক বুলি কৈছা কিন্তু মই কলেজখনৰ ভিতৰলৈ সোমোৱাৰ লগে লগে মোৰ যিখিনি যাৰ লগত মই তাৰমানে মোৰ সংযোগ হয় সেই মানুহখিনি হ'ল মোৰ জীয়ৰী তুল্য কিছুমান মোৰ ছাত্ৰী বুলি যাক কৈছোঁ মই একো বিশেষ ধৰণে পঢ়ুৱাবলৈ শিকাবলৈ নাযাওঁ আচলতে
মই তেওঁলোকৰ লগত আলোচনা কৰোঁ মোৰ অভিজ্ঞতাৰে মই পোৱা কথাখিনি তেওঁলোকক মই বিতৰণ কৰোঁ তেওঁলোকেও কৰে মোৰ লগত আৰু সেই সুবিধাটো মই দিওঁ তেনেকুৱা ঠিক ল'ৰা ছোৱালীৰ লগতো মই তেনেকেই আচলতে মই যিমান পাৰোঁ মই কওঁ মই মা মানে কিবা বেলেগ এটা ভাবিবলৈ নহয় মই তহঁতৰ সহায় তহঁতৰ বন্ধু এনেধৰণে মই থাকিব বিচাৰোঁ গতিকে সকলো কথা মোক কবি ময়ো ক'ম এই ধৰণে থাকিব বিচাৰোঁ আৰু আমি যিখন ক্ষেত্ৰত আচলতে আমি পেছাগতভাৱে কাম কৰোঁ সেইটো এটা ফেমিলি হৈ যায় কিন্তু ফেমিলি হৈ যায় আৰু তাত চাওঁ যিমান পাৰোঁ মই মোৰ শুদ্ধ অন্তৰেৰে কামটো কৰিবলৈ চেষ্টা কৰোঁ সকলোতে আৰু এই যে ক'লো চৰিত্ৰ আচলতে চৰিত্ৰ বুলি কোৱাতকৈ আমি যদি ধৰ্ম বুলি কওঁ যে মাতৃধৰ্ম নিজৰ কন্যা ধৰ্ম নিজৰ মানে নহয় জানো এই গোটেইখিনি ধৰ্ম পালন কৰাটো বৰ ডাঙৰ কথা তাৰ পাছত মানুহগৰাকীটো আছেই নিজৰ প্ৰতি জাষ্টিছ নহয় জানো বৰ ডাঙৰ কথা সেই আৰু সেইকাৰণে প্ৰতিটো হেৰিতে সময়তে যি কাম মোৰ ওপৰত পৰে মই সেইখিনি কাম মানে সেইখিনি সময়ত খুব চিৰিয়াছলি কৰিবলৈ যাওঁ আৰু যেতিয়া মই মাক আৰু মাকৰ যি দায়িত্ব আছে সেইখিনি লৈ কেতিয়াবা অভাৰলেপ হয় নেকি দায়িত্বৰ কাৰণ আপুনি বহুকেইটা যিহেতু দায়িত্ব অলপ হয় তাত আকৌ মোৰ সহায়ৰ হাত কিছুমান আছে নহয় যেনে ধৰা মই যদিও পত্নী কাৰোবাৰ কিন্তু পত্নীৰ যাৰ পত্নী তেওঁতো তোমাৰ বৰ হেৰি মানে মোক সহায়ৰ হাতখন আগবঢ়াই দিয়ে আৰু মোৰ প্ৰতি মানে যথেষ্ট মানে হেৰি মোৰ সেইটো প্ৰশ্ন প্ৰসংগক্ৰমে থাকি গ'ল তেখেতক আপুনি স্বামী হিচাপে তেখেত কিমান ছাপৰ্টিভ ভীষণ ছাপৰ্টিভ আৰু ক'বই লাগিব সেইটো মুখৰ আগতেই মোৰ সকলো সমস্যাৰ মানে মূলতে মই নহয় সকলো সমস্যাৰ সমাধান সমাধানটো যেতিয়া বিচাৰোঁ একেলগে লগত লৈ পেলাই সমাধান কৰোঁ গতিকে আৰু তেওঁ সদায় মোক খুব পজিটিভলি কথাবিলাক যে মই এই কামটো নোৱাৰিলোঁ নহয় বাদ দিয়া নাই এইটো এতিয়া নকৰিলেও হ'ব এইটো কৰা সেই সহায়টো বা যি বিচাৰিব লাগিছিলে মোৰ পৰা এখন ঘৰৰ মানে মই হেৰি গৃহস্থনী হিচাপে বহু কথা মোৰ পৰা নিবিচাৰে কাৰণ তেওঁ কিবা এটা ভাবে যে এইখিনি সময়ত এই কামটোহে বেছি গুৰুত্বপূৰ্ণ এইটো কৰা এইটো নকৰিলেও হ'ব এইটো মই কৰি দিম সেই আণ্ডাৰষ্টেণ্ডিং সেই বুজা মানে সেইটো মানে কিছুমান এৰা ধৰা আছে এৰা ধৰাৰ মাজেৰে সেইকাৰণে মোৰ বস্তুবিলাক ধুনীয়াকৈ এতিয়ালৈকে আগবাঢ়ি গৈ আছে আৰু সেইটোৱে জৰুৰী আচলতে নহয় জানো জীৱনত তাত মানে তোমাৰ আটাইতকৈ মানে ড্ৰাইভিং পাৱাৰটোৱে হৈছে তোমাৰ হেৰি আৰু প্ৰেম আৰু ভাল পোৱা সকলো কামেই ভাল পাওঁ মই যিখিনি কাম কৰোঁ হয় অনুষ্ঠানটো যিহেতু আমি শেষলৈ আহিছোঁ মঞ্জুনাবা গতিকে এটি শেষত এটা ৰিকুৱেষ্ট আপোনাৰ প্ৰতি মোৰ ফালৰ পৰা যে সপোন চিনেমাখনৰ এনেকৈ ভাগেনে সপোন গীতটি সেই গীতটি অলপতো শুনিম আপোনাৰ পৰা আৰু সেই গীতটিৰ কাহিনীখিনি অলপমান জানি দেউতাই লিখা এনেকৈ ভাগেনে জয়ন্তদাই মিউজিক কৰা জয়ন্ত পাঠকে কম্প'জ কৰা গান এইটো চিনেমাৰ গান ৰাজেন ৰাজখোৱাদাৰ ওচৰত সেইকাৰণে কৃতজ্ঞ মই ৰাজেন ৰাজখোৱাদাই মোক এইটো সুযোগ দিলে সেই ছবিখনত গীত গাবৰ বাবে আমন্ত্ৰণ কৰিলে আৰু জয়ন্তৰ ওচৰতো জয়ন্ত পাঠকে অপূৰ্ব সুৰ কৰিছে গীতটোৰ এইটো অকল ময়ে নহয় আন এগৰাকী অতি জনপ্ৰিয় শিল্পী দিলীপ দাসেও গাইছে গানটোৰ কথা দেউতাৰ আৰু এই গানটো মানে এনেকুৱা এটা পিছলৈ গৈ মানে প্ৰথম গাওঁতে ইমান ভবা নাছিলোঁ গানৰ কথাখিনিতো অভিয়াছলি আৰু সেইখিনি খুব ভাল লাগিছে গাইছোঁ বা উপলব্ধিও কৰি খুব দেউতাৰ কথা কিন্তু তাৰ মাজত থকা কথাখিনিৰ কাৰণেই চাগে বিভিন্ন সময়ত মোৰ সেই গানটো গোৱাৰ পৰা আজিলৈকে বিভিন্ন সময়ত মানুহে নিজৰ জীৱনত মানে গ্ৰহণ কৰি পেলাইছে গানটো এই গানটো মোৰ কাৰণেই লিখা এই বুলি কৈ মোলৈ ফোন আহিছে শুনচোন তই যে এই গানটো গাইছ এইটো মোৰ কাৰণেই লিখা তেওঁৰ হয়তো ক'ৰবাত সপোন ভাগিছে কাৰণ মানুহৰ জীৱনটোৱে তেনেকুৱা ন আমি অলপ আগতে কৈছিলোঁ যে ইমান খলাবমা থাকে ইমান সংগ্ৰাম থাকে ইমান সপোন থাকে কিন্তু সপোনবোৰ ভাগে সদায় সপোনটো বাস্তৱায়িত নহয় আকৌ সপোন দেখে কিন্তু মানুহে এই যে কথা মানে আচল মানে কথাখিনি যে আছে মানে ইমান সঁচা কথা জীৱনৰ লগত সেইকাৰণে এনেকৈ মানে জড়িত হৈ যায় তৎক্ষণাতে কৈ দিয়ে যে এইটো মোৰ গান এই গানটো সেইটোৱে আচলতে একোটা শিল্পকৰ্মৰ মানে এটা কৃতিত্ব সেইটোৱেই যে সেইটো আৰু দেউতাৰ গান হৈ থকা নাই এবাৰ ওলাই গ'ল গানটো বাহিৰলৈ এইটো প্ৰত্যেকৰে হৈ গ'ল আৰু হয়তো
সেই গীতটি হিচৰতি এনেধৰণেই কৰি দিয়া হৈছিলে সেইকাৰণে এজন কবিৰ এটা কাহিনী শুনিছিলোঁ মই পাবলো নেৰুদা নেকি কাৰণ মই চৰি দেই মই নহ'বও পাৰে মানে তেওঁৰ কবিতা এটা এখন ট্ৰেইনত যাত্ৰা এটা কৰিছে কৰোঁতে তেওঁক চিনি নাপায় কিন্তু এজন যাত্ৰীয়ে কৈছে তুমি এই কবিতাটো শুনিছানে বুলি তেওঁৰ কবিতাটোকে আবৃত্তি কৰি শুনাইছে তেতিয়া ক'লে এইটো মোৰ কবিতা কোনে কৈছে এইটো মোৰ কবিতা আবৃত্তি কৰোঁতাজনে কৈছে এইটো মোৰ কবিতা তেতিয়া তেওঁ কৈছে যে হয় যে এনেধৰণৰ কথা কিছুমান যেতিয়া লিখিব যিটো মানে প্ৰত্যেক মানুহৰ জীৱনৰ হেৰিত সোমাই যাব তেতিয়া আৰু সেইটো কাৰো মানে ব্যক্তিগত হৈ নাথাকে ই সকলোৰে হৈ যায় ই সকলোৰে তেনেকুৱা এটি গীত সেইকাৰণে ও জীৱন ৰে তো কি কোনে লিখা জানো নেকি আমি ছাড়িয়া না যাইছ রে তুই জীবন ছাড়িয়া গেলে আদর করবে কাই জীবন এই যে জীৱনটোক তেনেকে কৈছে সেইটো আৰু কোনে লিখিছে কোনে গাইছে নহয় সেইটো মোৰ গান এনেধৰণে এই মান্যতাটো এই গানটোৱে পাই গৈছে মানে সেইটো মানে যিয়েই নাগাওক মই গাইছোঁ কাৰণে নহয় তাৰ গানৰ কথা সুৰে মানে এনেকৈ লৈ গৈছে মানুহৰ মাজলৈ মই সেইটোত আচৰিত হওঁ আটাইতকৈ আৰু সেইকাৰণে হয়তো সেই গীতটি সকলোৱে নিজৰ বুকুত ৰাখে একেবাৰে ৰাখে কোনোবা গান গাব নজনা মানুহজনেও হয়তো ভিতৰত গুণগুণাই গীত নহয় জানো একদম সকলোৰে মনে মনে আছে গীতটি মানে লিখাৰ ষ্টাইলটোতে তোমাৰ দেখিছানে মানে উপলব্ধিটো সোমাই আছে আমি কথাৰে তেনেকৈ কওঁতো এনেকৈ ভাগিব লাগেনে মোৰ সপোনটো এনেকৈ কমতো এনেকৈ সপোন ভাগেনে বুলিও লিখা নাই এনেকৈ ষ্ট্ৰেইট লাইন এনেকৈ ভাগেনে সপোন এনেকৈ ছিগেনে বান্ধোন ছিগেতো বান্ধোন সদায় নাথাকে সি ছিগি যায় বহুতৰে ক্ষেত্ৰত সেইবোৰ যেতিয়া উপলব্ধি কৰে কান্দি কান্দি ফোন কৰে সেইটো কান্দে মানে সেইটো মই গাইছোঁ মোক ক'বলৈ কাৰণে নহয় সেই গানৰ কথাৰ উপলব্ধিটো মানে এনেকৈ সোমাই যায় আৰু মই ৰিচিভাৰটো লৈ মই ৰৈ থাকোঁ শুনি থাকোঁ হয় 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 এনেকৈয়ে থাকোঁ হয়তো তেখেতৰ কওঁ লাগে কাক কম সেইকাৰণে যোৰ উৎস গীতটিৰ সেই উৎসতেই তেখেতে একদম কৰে অলপমান যদি বাইদেউ শেষত গাব লাগিব একদম গাব লাগিব
you. আপোনাৰ কণ্ঠেৰে গীতটি মানে লাইভ শুনিবলৈ পাই আৰু ভাল লাগিছে মই প্ৰথমতে অয়নক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনাক মই কওঁ আপুনি হয়তো কেতিয়াও উপলব্ধি কৰা নাই আপুনি বহুত সৌভাগ্যশালী মই উপলব্ধি সদায় কৰোঁ আপোনাৰ পিতৃ মাতৃ আপোনাৰ ককা আইতা আপুনি যিটো লেগেচি পাইছে আৰু আপোনাৰ শিক্ষাগুৰু আপোনাৰ লগত সদায় থাকে গতিকে সেই ধাৰাটো আপোনাৰ জৰিয়তে আগুৱাই যাওক সেইটো আমি আশা কৰিছোঁ আৰু আপোনাৰ পৰা আৰু এটা গীত ইতিমধ্যে শুনিলোঁ খুব সুন্দৰ হৈছে গীতটি এই ধৰণৰ গীত আৰু আশা কৰিম আমি মই তাৰপাছত ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদাক অলপ সময় আজি দিলে আপোনাৰ পৰা কিছু আমি আপোনাৰ অভিজ্ঞতা শুনিবলৈ পালোঁ আপোনাৰ কথা কিছু শুনিবলৈ পালোঁ গতিকে আপোনাক ধন্যবাদ থেংক ইউ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অলপ সময় দিলে আমি আশা কৰিছোঁ যে আপুনি ভালে থাকক আৰু ধুনীয়াকৈ গান আৰু কৰি যাওক এইটো আশা কৰিছোঁ ধন্যবাদ লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিগৰাকী আজিৰ আমাৰ বাদ্যযন্ত্ৰ শিল্পীক তেখেতৰ খুব কঠিন গীতকেইটা খুব সুন্দৰকৈ আপোনালোকে উলিয়াইছে গতিকে বৰ ধুনীয়া বজাইছে ধন্যবাদ জ্ঞাপন ইমান কৰিছোঁ ধুনীয়া বজাইছে গাঁও গাঁও লাগি গৈছে সঁচাকৈ এয়া আছিলে ইতিমধ্যে আমি কৈছোঁ যে এনেকুৱা এটা পৰিয়াল যিটো পৰিয়ালক লৈ আচলতে মানুহে সকলোৰে দৃষ্টি থাকে তেওঁলোকৰ সৃষ্টিৰাজিক লৈ সকলোৰে দৃষ্টি থাকে তেওঁলোকৰ পৰা মানুহে সদায় আশা কৰে আৰু তেওঁলোকে নিজৰ সংগীতক যেনেধৰণে আগবঢ়াই লৈ গৈছে আচলতে সকলোৰে শিকিবলগীয়া আছে তাৰ সমান্তৰালকৈ জীৱনবোধৰ কথা আমি আলোচনা কৰিছোঁ বাইদেউ এই কঠিন সময়ছোৱাটো এই গোটেই পৰিয়ালটোৱে যেনেধৰণে আচলতে এই সমস্যাৰ সন্মুখীন হ'ল তাৰপাছত এই যুঁজ তেওঁলোকে সফলতাৰে অতিক্ৰম কৰি আজি আকৌ এবাৰ জীৱনৰ ৰং বিচাৰি পাইছে বা তেওঁলোকে ল'বলৈ সক্ষম হৈছে সেইখিনিৰ পৰা আমাৰ শিকিবলগীয়া বহুখিনি আছে আজি তেখেতসকলক আমাৰ অতিথি কৰাৰ উদ্দেশ্য সেয়াই আছিল আমি আশা কৰিছোঁ আমাৰ এই বাৰ্তাটো আপোনালোকৰ কাষ পাইছেগৈ আৰু আপোনালোকে ইয়াৰ পৰা হয়তো এটা নতুন উৎসাহ পাব এই আশাৰেই আজিৰ জীৱনৰ ৰঙৰ পৰা মই মানস পৰি বিদায় লৈছোঁ নমস্কাৰ